গুড ইভিনিং আমাৰ লাষ্ট যিটো আমাৰ সেশন হৈছিলে সেইটো চাগে নিশ্চয় আপুনি চাইছিলে হয় আসাম চেন্ট্ৰিকৰ ওপৰত যিটো সেশন হৈছিলে সেইটো নিশ্চয় আপোনালোকে চাইছিলে সো আজি আমি তাৰে নেক্সট ডেমো সেশনটো লৈ আহিছো য'ত আমি ডিসকাস কৰিম কিহৰ ওপৰত ৰিজনিং আৰু মেথছৰ ওপৰত মই দীপজ্যোতি আপোনালোকৰ ৰিজনিঙৰ মেন্টৰ হ'ম আৰু আজি আমি যিখিনি ৰিজনিঙৰ ইম্পৰ্টেণ্ট টপিক আছিলে সেই গোটেইখিনি কথা অলপমান ডিসকাস কৰিম লগতে আমাৰ যিটো প্ৰিভিয়াছ ইয়াৰ এক্সাম আছিলে যিখিনি প্ৰিভিয়াছ ইয়াৰ যিখিনি কোৱেশ্চনছ আহিছিলে মই মেইনলি আজি 2023 যিখন পেপাৰ হয় তাৰ যিখিনি ৰিজনিঙৰ কোৱেশ্চনছ আছিলে সেইখিনি লৈ আহিছো সেইখিনি আমি কি কৰিম আজি অলপ ডিসকাস কৰিম ঠিক আছে সব ক্লিয়াৰলি তো দেখা গৈছে সব ক্লিয়াৰলি তো শুনা গৈ আছে একোটো প্ৰবলেম হোৱা নাই সেইটো এবাৰ মোক ক্লিয়াৰ কৰি দিব ওকে বঢ়িয়া সো আপুনি মোক ফাৰ্স্ট জনাওক আপুনি এনে আগতে দিছে নেকি আগতে দিয়া হৈছে নেকি এপিএসসি এক্সাম আগতে আপুনি দিছে নেকি কৰিব পাৰিব অডিও কানেকশন কৰিব নোৱাৰা কোনো কথা নাই অডিও কানেকশন কৰিব পাৰিব ওকে বঢ়িয়া পূজা গুড ইভিনিং আপুনি মোৰ ভয়েসটো শুনি আছে নে এবাৰ জনাই দিব ক্লিয়াৰলি বুজি পাইছেনে মোৰ কথাখিনি হেমৰাজ গুড ইভিনিং আপুনি মোৰ ভয়েসটো শুনিছে নে এবাৰ মোক জনাই দিব বঢ়িয়া ঠিক আছে সো ফাৰ্স্ট অফ অল ওয়েলকাম টু অভিত শিক্ষা আপোনাৰ সকলোকে মই অভিত শিক্ষালৈ স্বাগতম জনাইছো আপোনালোকে নিশ্চয় এক্সাম দিয়া নাই যদিও আমাৰ কি হয় যেটো আমাৰ সিলেবাস হয় ৰিজনিঙত কি আহে কি নাহে বা মেথছত কি আহে কি নাহে এই গোটেইখিনি কথা চাগে আপোনালোকে নিশ্চয় জানে হয় তথাপিতো মই কি কৰিম আজি আমাৰ আৰম্ভ কৰাৰ আগতে যিখন সিলেবাস হয় মেইন সিলেবাসৰ যেটো ভিডিও হয় সেটো আমি কি কৰিছিলো আপোনালোকক ইউটিউবত আমি দিছিলো তাৰে গোটেই সিলেবাসটো আছে যিখিনি আমি ডিসকাস কৰিম ঠিক আছে কিন্তু আজিৰ এই ভিডিওটোত আমাৰ লৈ আহিছো এইখিনি টপিক যিখিনি আমাৰ কি হয় এক্সামৰ বাবে বহুতে বেছি ইম্পৰ্টেন্ট হয় আৰু কি কৰা দেখা যায় আমাৰ এই যিখিনি যেটো সিলেবাস হয় এই সিলেবাসটো আমাৰ প্ৰায় মানে এইগিটা সিলেবাসৰ ভিতৰত বা এইগিটা টপিকৰ ওপৰতে কি হয় আমাৰ কোৱেশ্চনছ বিলাক আহা দেখা গৈছে সেইকাৰণে আজি আমি যিখিনি ইম্পৰ্টেন্ট টপিক হয় সেই গোটেইখিনি টপিক আমি অকমান লৈ আহিছো সেইখিনি ওপৰত আমি কি কৰিম ডিসকাস কৰিম আৰু লগতে মই ক'লো যে আজি কি কৰিম আমি প্ৰিভিয়াছ ইয়াৰৰ যিখন পেপাৰ আছিলে সেই পেপাৰখনৰ আমাৰ যিখিনি ৰিজনিঙৰ পাৰ্ট হয় সেই ৰিজনিঙৰ পাৰ্টটো আমি ডিসকাস কৰিম ওকে সো অকমান মই চাই লওঁ আমাৰ ফাৰ্স্ট কি আছে সিলেবাসটোত সো সিলেবাসটোত ফাৰ্স্ট আছে আমাৰ সিৰিজৰ কথা সো ইয়াতে আমাৰ নাম্বাৰ সিৰিজৰ কথা কোৱা হৈছে ইয়াত আমাৰ কি থাকিব ঠিক আছে নাম্বাৰ সিৰিজত আমাৰ কি থাকিব ৰং নাম্বাৰ থাকিব পাৰে মিসিং নাম্বাৰ থাকিব পাৰে এইবিলাক কেনেকুৱা ধৰণৰ আছে ধৰি লওক আমাক দি থোৱা আছে 2 4 6 দেন কোৱেশ্চন মাৰ্ক দি থোৱা আছে এইটো হৈ গ'ল মিসিং নাম্বাৰৰ কোৱেশ্চন বা আমাক এনেকুৱা দি থব পাৰে 2 4 7 তাৰপিছত দি থলে 8 10 এইটো হৈ গ'ল আমাৰ কি হয় ৰং নাম্বাৰ কোৱেশ্চন এনেকুৱা টাইপৰ কোৱেশ্চনছ বিলাক আমাৰ কি হয় নাম্বাৰ সিৰিজত আমি দেখা পাওঁ ঠিক আছে দেন আহিলে আমাৰ নাম্বাৰ ৰেংকিঙৰ ওপৰত সো ৰেংকিঙৰ ওপৰত আহিলে আমাৰ সেকেন্ড টপিকটো সো এই দুইটা টপিক আমাৰ বাবে বহুতে বেছি ইম্পৰ্টেন্ট হয় আৰু এই দুটা টপিক একেবাৰে ইজি টপিক হয় ঠিক আছে জাস্ট আমি লজিক খিনি জানিব লাগে কেনেকৈ সলভ কৰিব লাগে কি কৰিব লাগে সেইখিনি যদি জানো আমি তেনেহলে ইয়াৰ পৰা আমি ডাইৰেক্টলি মাৰ্কটো উঠাব পাৰিম ঠিক আছে নেক্সট আহিলে আমাৰ ক্লাসিফিকেশন सर मैंने देरी का क्लास किया था अभी से तब से ओके कोई बात नहीं सो তুমি একবাৰ চেক কৰি লোৱা যে তোমাৰ অডিওটো কেনেকৈ কানেক্ট কৰিব পাৰে অডিওটো কানেক্ট কৰিব পাৰিবা ঠিক আছে অডিও কানেক্ট কৰিব পাৰিবা তাতে অপচন আছে চাগে তোমাৰ অডিও কানেক্ট কৰিব পৰা ঠিক আছে দেন আহিলে ক্লাসিফিকেশন এটো এটা ইম্পৰ্টেন্ট টপিক হয় দেন এনালজি এটো এটা ইম্পৰ্টেন্ট টপিক দেন আহিলে আমাৰ ব্লাড ৰিলেশন সো ব্লাড ৰিলেশনটো আমাৰ বাবে বহুতে বেছি ইম্পৰ্টেন্ট টপিক হয় এই টপিকটোৰ পৰা আমাৰ এটা নহলে দুটা কোৱেশ্চন আমি প্ৰত্যেকটো এক্সামত আমি দেখা পাওঁ ঠিক আছে ব্লাড ৰিলেশনৰ এটা নহলে দুটা কোৱেশ্চন আমি প্ৰত্যেকটো এক্সামত দেখা পাওঁ সো আমি এই যেটো টপিক হয় এই টপিকটো আমি একদম পুৰা ভালকে এ টু জেড আমি গোটেইখিনি পঢ়িব লাগিব ঠিক আছে দেন আহে ডাইৰেকশন সো ডাইৰেকশনৰ কোৱেশ্চনো আমি দেখা পাওঁ ঠিক আছে প্ৰত্যেকটো এক্সামত ডাইৰেকশনৰ আমি এটা নহলে দুটা কোৱেশ্চন আমি দেখা পাম সো আমি এইটো টপিকো আমি কি কৰিব লাগিব ভালদৰে ডিসকাস কৰিব লাগিব ঠিক আছে এ টু জেড এই দুটা টপিকৰ ওপৰত আমি ভালদৰে ডিসকাস কৰিব লাগিব দেন আহিলে কোডিং ডিকোডিং আৰু আমি সকলোৱে জানো যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম নহওক কিয় তাৰ বাবে আমাৰ এই যেটো টপিক কোডিং ডিকোডিং সেইটো বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে আমি যিয়ে এক্সাম নিদিও ঠিক আছে বেংকৰ দিও বা এসএসসি দিও বা ইউপিএসসি দিও বা এপিএসসি দিও বা নরমাল আমি স্টেট কম্পিটিটিভ এক্সাম দিও ঠিক আছে স্টেটৰ কম্পিটিটিভ এক্সাম যদি দিব যাও স্টেট গভৰ্ণমেন্টৰ এক্সাম দিব যাও তেনে হলেও আমি কি দেখা পাওঁ কোডিং ডিকোডিংৰ কোৱেশ্চনছ আমাৰ এক্সামত থাকিবই ঠিক আছে সো এই টপিকটো আমাৰ বাবে বহুতেই বেছি ইম্পৰ্টেন্ট হৈ যায় কাৰণ এই টপিকটো আমাৰ নরমাল এক্সাম বিলাকত থাকাৰ উপৰিও এপিএসসি টো ইয়াৰ দুটা তিনটা কোৱেশ্চনছ দেখা থাকেই মানে থাকিবই মানে প্ৰত্যেকটো এক্সামত আমাৰ কি হয় দুটা নহলে তিনটা কোৱেশ্চন ইয়াৰ থাকিবই সো এইভাবে আমাৰ এই যেটো টপিক হয় কোডিং ডিকোডিং হেতু আমাৰ বাবে বহুতেই বেছি ইম্পৰ্টেন্ট হৈ গৈছে ঠিক আছে
দেন আমি চাওঁ নেক্সট টপিকটো আমাৰ কি আছে চ' গুড ইভিনিং বিজয় আপুনি নিশ্চয় মোৰ ভইচটো ভালদৰে শুনি আছে চাগে এবাৰ জনাই দিব চ' নেক্সট আহিলে আমাৰ কি আমাৰ লিনিয়াৰ আৰু চাৰ্কুলাৰ এৰেঞ্জমেণ্ট আমি যদি ভালদৰে চাওঁ এইবাৰ এডিআৰই এক্সামতো ইয়াৰ আহিছিলে বা আমি বেলেগ ধৰণৰ যদি এক্সাম দিব যাওঁ কম্পিটিটিভ এক্সাম তাতো আমাৰ এই লিনিয়াৰ বা আমাৰ চাৰ্কুলাৰ কি হয় এৰেঞ্জমেণ্টৰ কুৱেশ্যন আমি দেখা পাওঁ ঠিক আছে চ' এইটো টপিকৰো এটা কুৱেশ্যন আমাৰ এক্সামত আহে চ' এই টপিকটো আমাৰ বাবে বহুতেই বেছি ইম্পৰ্টেণ্ট হৈ পৰে দেন ভাৰ্বেল নন ভাৰ্বেল ৰিজনিং এইটোতো আছেই দেন পাজলছৰ ওপৰতো আহে ঠিক আছে পাজলছৰ ওপৰতো আহে কেতিয়াবা কুৱেশ্যন এইটো টপিকটো আমাৰ বাবে এটা ইম্পৰ্টেণ্ট টপিক হয় দেন আহিলে চিলক্সৰ ওপৰত আমি জানো এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয় ইয়াৰো আমাৰ কি হয় কুৱেশ্যন এটা নহলে দুটা দেখা পাওঁই আমি ঠিক আছে দেন আহিলে কেলেণ্ডাৰ তো কেলেণ্ডাৰ টপিকটো আমাৰ বাবে বহুতেই বেছি ইম্পৰ্টেণ্ট টপিক ইয়াৰো আমাৰ দুটা তিনিটা কুৱেশ্যন আমি প্ৰত্যেকটো এক্সামত দেখা পাওঁ বুলি আমি ক'ব পাৰো ঠিক আছে প্ৰত্যেকটো এক্সামত আমি কি কৰিব পাৰো ইয়াৰ দুটা নহলে তিনিটা কুৱেশ্যন আমি দেখা পাওঁ ওকে দেন আমাৰ হাতত আহিলে কি ভেন ডায়াগ্ৰামৰ ওপৰত তো ভেন ডায়াগ্ৰাম আমি জানো ভেন ডায়াগ্ৰামটো আমাৰ বাবে কি হয় ইম্পৰ্টেণ্ট হয় তো ভেন ডায়াগ্ৰাম আমাৰ কি হয় দুটা টাইপৰ আছে এটা আছে আমাৰ মেথমেটিকেল ভেন ডায়াগ্ৰাম আৰু এটা আছে আমাৰ কি লজিকেল ভেন ডায়াগ্ৰাম তো মেথমেটিকেল ভেন ডায়াগ্ৰামত আমাৰ কিছুমান ডায়াগ্ৰাম দি থোৱা থাকিব তাত কিছুমান ভেলু দি থোৱা থাকিব তাৰ পৰা আমাক সুধিব পাৰে যে ধৰি লওক আমাক দি থলে এনেকুৱাকে এটা ডায়াগ্ৰাম বনাই থোৱা আছে ঠিক আছে ইয়াত ধৰি লওক কিবা এটা ভেলু দি আছে 5 4 6 ইয়াত ধৰিলে আমাক 3 দি থোৱা আছে আমাক তাৰপিছত সুধিব পাৰে যে অকল স্কোৱাৰৰ ভিতৰত কোনটো আছে বা অকল চাৰ্কেলৰ ভিতৰত কোনটো আছে বা আমাক সুধিব পাৰে তিনটাৰ ভিতৰত কি আছে তেনেধৰণৰ কুৱেশ্যন কি কৰে আমাৰ এই ভেন ডায়াগ্ৰামত আহে দেন আহিলে নন ভাৰ্বেল সিৰিজ এইটো এটা আমাৰ বাবে ইম্পৰ্টেণ্ট টপিক হয় দেন আহিলে লজিকেল ভেন ডায়াগ্ৰাম চ' লজিকেল ভেন ডায়াগ্ৰামত কি হয় আমাৰ ধৰি লওক আমাক কৈ থব পাৰে আৰ্থৰ কথা মুনৰ কথা চানৰ কথা ধৰি লওক আমাৰ ডায়াগ্ৰামবিলাক এনেকুৱাকে থাকে যে সেইটো হৈছে আমাৰ কি ভাৰ্বেল আমাৰ সেইটো কি আছে লজিকেল ভেন ডায়াগ্ৰামৰ ওপৰত পৰে ঠিক তাত আমি কি কৰিব লাগে লজিকটো বুজি পেলাই আমি কৰিব লাগে ওকে দেন আহিলে আমাৰ নেক্সট এটা ইম্পৰ্টেণ্ট টপিক সেইটো হৈছে কি আমাৰ কিউব এইকেইটা টপিকে হৈছে কি বহুত ইম্পৰ্টেণ্ট টপিক ঠিক ইয়াৰ পিছত আমাৰ কিছুমান ডিচিজন মেকিং এটা টাইপ থাকে সেইটো এটা কি হয় আমাৰ বাবে ইম্পৰ্টেণ্ট টপিক হয় ঠিক আছে এই গোটেইখিনি টপিক আমাৰ বাবে ইম্পৰ্টেণ্ট হয় কিন্তু আমি যেতিয়া পঢ়িম আমি গোটেইখিনি এৰ পৰা যিটো আমাৰ লাষ্ট যিটো ভিডিঅ' আছিলে চিলেবাছৰ সেই চিলেবাছৰ যিটো আমি কথা কৈছিলো যিখিনি চিলেবাছৰ কথা কৈছিলো গোটেইখিনি পঢ়িম কিন্তু আমি এই যিকেইটা টপিক আজি লৈ আহিছো এইকেইটাৰ ওপৰত আমি অকমান বেছিকৈ জোৰ দিম কাৰণ কিয় এইকেইটা টপিকৰ পৰা আমাৰ কুৱেশ্যন অহা বহুত বেছি দেখা গৈছে ঠিক আছে এতিয়া চাওঁ আমি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো এইখিনিলৈকে চবৰে ক্লিয়াৰ হৈছে চাগে নিশ্চয় কিবা কাৰোবাৰ সুধিবলগীয়া আছে নেকি এবাৰ মোক জনাই দিব এইখিনিলৈকে সকলোৰে নিশ্চয় চাগে ক্লিয়াৰ হৈছে এবাৰ মোক জনাই দিব যদি কাৰোবাৰ কিবা এইখিনিলৈকে সুধিবলগীয়া আছে এবাৰ সুধি ল'ব পাৰে দেন আমি কি কৰিব পাৰো আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আমি আগবাঢ়িম য'ত আমাৰ কি আছে আমি চাম ঠিক আছে চ' মই অলৰেডি ক'লো যে মই আজি কি কৰি আছো 2023 যিখন পেপাৰ আছিলে সেইখনৰ পৰা অলপমান কুৱেশ্যন লৈ আহিছো ঠিক আছে চ' ইয়াৰে 16 নম্বৰ কুৱেশ্যনটো আছিলে আমাৰ কি যে চ' আমাৰ 16 নম্বৰ কুৱেশ্যনটো আমাৰ কি বুলি কৈছিলে যে an accurate clock shows 7 AM at present how many degree will the hour hand rotate through when the clock will show 1 PM next day ঠিক আছে এনেকুৱা টাইপৰ কুৱেশ্যনছ বিলাক আমাৰ এক্সামত আহে চ' কুৱেশ্যনটো দেখিবলৈ অকমান হাৰ্ড যেন লাগে কিন্তু এইটো কুৱেশ্যন একেবাৰে ইজি কুৱেশ্যন হয় চ' ইয়াৰে মই অকমান বেছিকটো মই বুজাই দিওঁ কেনেকে কৰিব লাগে চ' আমি সকলোৱে জানো এটা ঘড়ীত কি থাকে 12টাৰ পৰা ষ্টাৰ্ট কৰিব 1 2 3 4 5 6 7 8 9 10 11 12 ঠিক আছে মানে এটা ঘণ্টাৰ কাটাই আমাক 12ৰ পৰা ষ্টাৰ্ট কৰি পেলাই আকৌ যদি মই ইয়াক 12ৰ ওচৰলৈ আনিব লাগে ঠিক আছে আকৌ যদি মই ইয়াক কি কৰো ঘূৰাই আনি পেলাই যদি মই আকৌ 12ৰ ওচৰলৈ লৈ আহো তেতিয়া মই কি বুলি ক'ম ই এপাক কমপ্লিটলি ঘূৰিছে বুলি ক'ম ঠিক আছে মই তেতিয়া কি ক'ম ইয়াক এই যিটো কাটাডাল আছিলে এই যিটো আমাৰ ঘণ্টাৰ কাটা আছে এই যিটো আমাৰ আৱাৰ হেণ্ড আছিলে সি কি কৰিলে এবাৰ এপাক কমপ্লিট ঘূৰিছে বুলি ক'ম যদি এটা চাৰ্কেলত কি কৰে কমপ্লিট যদি এপাক ঘূৰে তেনেহ'লে আমি তাত কিমান ডিগ্ৰী থাকে বুলি কওঁ তাত আমি সকলোৱে কওঁ যে তাত টোটেল 360 ডিগ্ৰী থাকে বুলি কওঁ হয়নে চ' এটা চাৰ্কেলত যদি আমি মানে কমপ্লিট যদি আমি এনেকে এপাক ঘূৰো তেনেহ'লে তাত টোটেল আমি কিমান ডিগ্ৰী থাকে বুলি কওঁ তাত আমি কওঁ টোটেল 360 ডিগ্ৰী থাকে বুলি কওঁ হয় এতিয়া চাওঁ আমাক এই কুৱেশ্যনটোত সুধিছিলে যে যদি 7টা বাজি আছে ঘড়ী এটাত তেনেহ'লে এটা বজাত সেই যিটো ঘণ্টাৰ কাটাটো আছে হয় যিটো ঘণ্টাৰ কাটা আছে সেই ঘণ্টাৰ কাটাটো আমাক কি বুলি ক'ব কিমান ডিগ্ৰী দেখাব সেইটো আমাক সুধিছিলে চ' তেতিয়া আমি কি কৰিব পাৰো আমাৰ এই যিটো ঘড়ী আছে মই যি ক'লো যে এপাক ঘূৰোতে কিমান সময় লয় 360 ডিগ্ৰী মানে এপাক যেতিয়া ঘূৰে তেতিয়া আমি তাক কেনেদৰে লিখো 360 ডিগ্ৰী বুলি কওঁ হয়নে এপাক যেতিয়া ঘূৰিব এটা চাৰ্কেল যেতিয়া ঘূৰিব হয়
তেতিয়া ইয়াৰ পিছত আমি চাম যে ইয়াত টোটেল কিমানটা ভাগ আছে চালো 1 2 3 4 5 6 7 8 9 10 11 12টা সো টোটেল ভাগ আমাৰ হাতত কিমান আছে 12টা ভাগ আছে হৈ গল 12টা আমাৰ টোটেল ভাগ আছে যেতিয়া মই এই 360 12 এৰে ভাগ কৰি দিম ঠিক আছে তেতিয়া মই কি গম পাইনে তেতিয়া মই গম পাম আমাৰ এই যেটো এটা পাৰ্ট আছে ঠিক আছে 12 ৰ পৰা ধৰি ললো 1 লে 1 ৰ পৰা ধৰি ললো 2 লে 2 ৰ পৰা 3 লে ধৰি ললো 3 ৰ পৰা 4 লে ধৰি ললো যেটো আমাৰ এটা পাৰ্ট আছে সেই এটা পাৰ্টত কিমান ডিগ্ৰী আছে আমি উলিয়াব পাৰিম ঠিক আছে সো সেই এটা পাৰ্টত কিমান ডিগ্ৰী আছে 12 ৰ পৰা যদি মই 1 লে যাওঁ তাত কিমান ডিগ্ৰী পাম আমি তেনেহলে 12 ৰ পৰা আমি 1 লে যাবলৈ হলে আমি টোটেল তাতে 30 ডিগ্ৰী পাম তাতে আমি পাম টোটেল 30 ডিগ্ৰী কেনেদৰে পালো 12 এৰে মই 36 ক ডিভাইড কৰো 3 বাৰ 0 আছে সো 30 ডিগ্ৰী আমি পালো মানে মই ইয়াতে ক'ব খুজিছো যে এটা পাৰ্টত কিমান হৈ আছে ধৰি 12 ৰ পৰা 1 লে আহিছে সো ইয়াত কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী হ'ব দেন 1 ৰ পৰা 2 লে আহিছে সো তাত কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী হ'ব 2 ৰ পৰা 3 লে আহিছে তাত কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী হ'ব সো এটা পাৰ্টত আমাৰ কিমান ডিগ্ৰী হৈ গৈ থাকিব 30 ডিগ্ৰী কে হৈ গৈ থাকিব কিন্তু আমাৰ কোৱেশ্চনটো খুদিছিলে কি কোৱেশ্চনটো খুদিছিলে যে এটা বজাত আৱাৰ যেটো কাটা আছে সেই আৱাৰ কাটাটোৱে কিমান ডিগ্ৰী এংগল বনাব হেতু খুদিছিল হয় তো প্ৰথমতে 7টা আছিল সো 7টাৰ পৰা আমি কি কৰিব লাগিব যেটো এটা বাজিব ঠিক আছে 7টাৰ পৰা আমি কলে লৈ যাব লাগিব 7টাৰ পৰা আমি এই যেটো ঘন্টাৰ কাটা আছে সেই ঘন্টাৰ কাটাটো আমি 1 লে লৈ যাব লাগিব তেতিয়া হলে আমাৰ কিমানটা পাৰ্ট আছে মাজত আমি চেক কৰি ললে হৈ গল ঠিক আছে 1 2 3 4 5 6 সো টোটেল কেটা পাৰ্ট পালো আমি 7ৰ পৰা 1 লে যদি যাও টোটেল আমি পালো 6টা পাৰ্ট ঠিক আছে টোটেল আমি পালো 6টা পাৰ্ট সেই 6 ৰ লগত আমি কি কৰিম সেই 6 ৰ লগত আমাৰ যেটো এটা পাৰ্টৰ ভ্যালু আছিল সেই ভ্যালুটো আমি কি কৰিম মাল্টিপ্লাই কৰি দিম ঠিক আছে এটা পাৰ্টৰ যেটো ভ্যালু আছিল এটা পাৰ্টৰ আমি কিমান ডিগ্ৰী কে পাইছো 30 ডিগ্ৰী কে পাইছো সেই 30 ডিগ্ৰীটো আমি কি কৰি দিম মাল্টিপ্লাই কৰি দিম তেতিয়া আমি ইয়াক মাল্টিপ্লাই কৰি দিম তেতিয়া আমি কিমান পাম 180 ডিগ্ৰী হয়নে আৰু এই 180 ডিগ্ৰীটো হৈছে কি ইয়াৰে শুদ্ধ উত্তৰ যেটো আছিল আমাৰ কি অপচন নম্বৰ সি আমাক কি খুদিছিলে যে এটা বজাত ঘড়ী কাটাটোৱে কিমান ডিগ্ৰী এংগল কৰি থাকিব ঘড়ী কাটাৰ মানে আৱাৰ হেণ্ডে কিমান ডিগ্ৰী এংগল কৰি থাকিব এটা বজাত সেই ঘড়ী কাটাডালে আমাৰ 180 ডিগ্ৰী এংগল কৰি থাকিব ঠিক আছে যদি প্ৰথম অৱস্থাত কি থাকে আমাৰ 7টা বজাত যদি আমাৰ কি হৈ থাকে বুলি কৈছিলে 7টা বজাত যদি আমাৰ মানে 7টা বজাত যদি থাকে তেনেহলে এটা বজাত কিমান ডিগ্ৰী এংগল বনাব হেতু খুদিছিলে সো এটা বজাত আমাৰ কিমান ডিগ্ৰী বনাব বুলি আমি গম পালো এটা বজাত আমাৰ 180 ডিগ্ৰী এংগল বনাব বুলি আমি গম পালো ঠিক আছে এখিলে ক্লিয়াৰ হৈছে এটা চাও আমি নেক্সট কোৱেশ্চন মোক কি দিছে সো মোক নেক্সট কোৱেশ্চনটো দিলে যে এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় যিখিনি আমি অলপ আগত কৈছে যিখিনি আজি আমি টপিক লৈ আহিছো তাৰ ভিতৰতে আমি যিখিনি মানে ইয়াতে কোৱেশ্চন যিখিনি আছে সেই দুটাই কোৱেশ্চন খিনি আমাৰ কোড আছে এই যিখিনি টপিক লৈ আহিছিলো সেই টপিকৰ ভিতৰতে আছে ঠিক আছে যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন হয় আমি গোটেইখিনি লৈ আহিছো আজি ওকে সো ইয়াত মোক ক'লে যে from the given options find a pair which is similar to the pair 8 4 ঠিক আছে 8 আৰু 4 ৰ সৈতে কোনটো সিমিলাৰ পেয়াৰ হ'ব আমাক খুদিছে সো ইয়াক উলাবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াক উলিয়াবৰ কাৰণে আমি ফাৰ্স্ট চাব লাগিব ইহত দুটাৰ মাজত কি ধৰণে মানে পেয়াৰটো বনি আছে হেতৰ মাজত কি লজিক লাগি আছে যে ইহত দুটা এটা পেয়াৰ বুলি কৈছে ঠিক আছে ফাৰ্স্ট আমি হেতু উলিয়াব ট্ৰাই কৰিব লাগিব যদি মই হেতু উলিয়াব পাৰো তেনেহলে ইয়াত মই এপ্লাই কৰি দিম এ বি সি ডি যেটো শুদ্ধ উত্তৰ হ'ব হেতু আমি তাৰ পৰা ডাইৰেক্টলি ক'ব পাৰিম ফাৰ্স্ট আমি কি কৰিব লাগিব সেই যেটো ৰিলেচন হয় বা সেই যেটো আমাৰ কি হয় সিমিলাৰিটি আছে 8 আৰু 4 মাজত হেতু আমি উলিয়াব ট্ৰাই কৰিব লাগিব তো ইয়াক মই যদি ভালদৰে চাও কি দেখা পাম 8 আৰু 4 নরমালি আমি যদি চাও ইয়াত ডাইৰেক্টলি আমি ক'ব পাৰো যে 8 ক যদি মই 4 এ কি কৰো ডিভাইড কৰো তেনেহলে আমি কি পাই আছো 2 পাই আছো সো আমি হেতু ৰিলেচন হয় নেকি আমি চাব পাৰো ঠিক আছে যদি আমি কোনবা এটা ৰিজাল্টত ধৰিলক আমি এনে ধৰণে 2 পাইছো ঠিক আছে কোনবা এটা ৰিজাল্টত ধৰিলে আমি যেটা ডিভাইড কৰিছো সেই নাম্বাৰটো ফাৰ্স্ট নাম্বাৰটো সেকেন্ড নাম্বাৰটোৱে যদি ৰিজাল্টত 2 পাইছো তেনেহলে আমি ক'ব পাৰিম যে ইয়াৰ যেটো সিমিলাৰ পেয়াৰ হেতুৱে হেতু হ'ব ঠিক আছে কিন্তু ইয়াত যদি আমি ভালদৰে চাও ঠিক আছে প্ৰত্যেকটো যদি আমি অপচনত জি আছে এ বি সি ডি ভিতৰত অপচন জি আছে প্ৰত্যেককে যদি আমি প্ৰথমতে যদি সেকেন্ডক ডিভাইড কৰো তেতিয়াও আমি কি নাপাও ৰিজাল্টটো 2 নাপাও 9 এৰ 27 তেতিয়াও আমি ৰিজাল্টটো 2 নাপাও 32 ৰে আমি যদি 216 কৰো তেতিয়াও তাৰ ভিতৰত মানে তাৰ ৰিজাল্ট আমি 2 নাপাও 24 এ যদি মই 72 ডিভাইড কৰো তেতিয়াও আমি তাৰ ৰিজাল্টটো 2 নাপাও আৰু যদি 5 এৰে যদি 45 কৰো তেতিয়াও তাৰ ৰিজাল্ট আমি কিমান নাপাও 2 নাপাও সো ইয়াত আমি গম পালো যে ইয়াত হেতু লজিক লাগি থকা নাই সো ইয়াত হেতু লজিক আমি লগাল নহব ঠিক আছে ইয়াত আমি ইয়াতে বেলেগ এটা ৰিলেচন চাব লাগিব যে বেলেগ ৰিলেচন কি হৈ আছে সো সেই ৰিলেচনটো আমি কি কৰিব লাগিব উলিয়াব লাগিব এক্সাম হলত ঠিক আছে সো ইয়াত কেনেকুৱা ধৰণৰ ৰিলেচন লাগি আছে আমি চাও সো এইবিলাক জানিবৰ কাৰণে আমি কি কৰিব লাগিব অকমান কিউবৰ টেবুলখন বা অকমান আমি স্কয়াৰ টেবুলখন বা আমি অকমান কি হয় মাল্টিপ্লিকেশনৰ টেবুলখিনি আমি অকমান ভালৰে জানিব লাগিব সো মোক ইয়াতে কৈছে 8 আৰু 4
হৈ গল সো 8 আৰু 4 যদি চাও কি হৈ আছে 8 টো কি হয় মোৰ 2 ৰ কিউব হয় ঠিক আছে 2 যদি মই তিনটা মাল্টিপ্লাই কৰো তেতিয়া মই কিমান পাও 8 পাও সেম তেনেকে মই যদি 2 কি কৰো স্কয়াৰ কৰো 2 যদি মই দুটা মাল্টিপ্লাই কৰো তেনেহলে মই কি পাও 4 পাও মানে ইয়াতে মোৰ লজিকটো কি হৈ আছে মই গম পালো যে ইয়াৰে লজিকটো হৈ আছে এবাৰ 2 কিউব ফাৰ্স্টটো হৈছে 2 ৰ কিউব আৰু সেকেন্ডটো হৈছে কিহৰ কিউব সেকেন্ডটো হৈছে 2 ৰ স্কয়াৰ ফাৰ্স্টটো হৈছে 2 ৰ কিউব আৰু সেকেন্ডটো হৈছে 2 ৰ স্কয়াৰ মানে আমি ইয়াতে গম পাম যে এটা ইয়াতে সিমিলাৰ নাম্বাৰ আছে ঠিক আছে এটা সিমিলাৰ নাম্বাৰ আছে আৰু সেই সিমিলাৰ নাম্বাৰটোৰ ফাৰ্স্ট যেটো নাম্বাৰ আছে হেতু কি হ'ব লাগিব সিমিলাৰ নাম্বাৰটো কিউব কৰিলে আমি পাব লাগিব সেম তেনেকে সেই সিমিলাৰ নাম্বাৰটোক যদি আমি স্কয়াৰ কৰো তেনে আমি কি পাব লাগিব সেই সেকেন্ড নাম্বাৰটো পাব লাগিব ঠিক আছে ইয়াতে লজিকটো হেতু লাগি আছে হেতু লজিকৰ মতে মই যদি ইয়াত কৰিবলৈ যাও মই যদি ভালদৰে চাও এই যেটো ফাৰ্স্ট অপচন আছে 27 আৰু 9 হেতু ইয়াৰে শুদ্ধ উত্তৰ বুলি আমি ডাইৰেক্টলি ক'ব পাৰো কিয় এই যেটো 27 হয় হেতু আমি কি বুলি ক'ব পাৰো 3 কিউব বুলি ক'ব পাৰো 3 into 3 into 3 সেম তেনেকে মই যদি 9 ৰ কথা চাবলৈ যাও 9 মানে হৈছে কিমান 3 স্কয়াৰ 3 into 3 হয়নে সো তাৰ পৰা আমি ডাইৰেক্টলি ক'ব পাৰো অপচন নম্বৰ 8 হৈছে কি ইয়াৰে শুদ্ধ উত্তৰ আৰু বাকিখিনি যদি আপোনালোকে চেক কৰে তেতিয়া আপোনালোকে কি কৰিব পাৰিব বাকিখিনি মানে ৰং হয় বুলি আপোনালোকে ডাইৰেক্টলি উলিয়াব পাৰিব ঠিক আছে সো 45 কাৰো কিউব নহয় 72 নহয় 216 নহয় সো আমি ইয়াৰ পৰা ডাইৰেক্টলি ক'ব পাৰো যে অপচন নম্বৰ কোনটো শুদ্ধ অপচন নম্বৰ যেটো A 279 হেতু হৈছে কি ইয়াৰে শুদ্ধ উত্তৰ ঠিক আছে এখিনি বুজি পাইছে সকলে নিশ্চয় সো আমি এনেকুৱা টাইপৰ কোৱেশ্চনছ বিলাকৰ সদায় কি কৰিব লাগিব এই যিকিটা দিয়া থাকিব নাম্বাৰ হিহৰৰ মাজৰ ৰিলেচনটো বিচাৰি উলিয়াব লাগিব যদি আমি ৰিলেচনটো ঠিকমতে উলিয়াব পাৰিছো তেনেহলে আমি কি কৰিব পাৰো ইয়াৰ শুদ্ধ উত্তৰটো উলিয়াব পাৰিম ওকে সো ক্লিয়াৰ হৈছে সকলোৰে নিশ্চয় চাগে এটো পইণ্ট এটা চাও আমি নেক্সট কোৱেশ্চন মোক কি দিছে সো মোক নেক্সট কোৱেশ্চনটো দিলে এটা ডাইৰেকচনৰ কোৱেশ্চন হয় সো এটো মোক কৈ দিলে কোৱেশ্চনটো যে সাউথ ইজ ৰিলেটেড টু নৰ্থ ওয়েস্ট আৰু ইন দা same way as west is related to আমাৰ east south west আৰু north east দি থোৱা আছে সো যদি আপোনালোকে আগতে এডিআৰি ক্লাস কৰিছিলে আমাৰ তাত তেনেহলে আপোনালোকে এই আটাইকিটা কোৱেশ্চনছ নিশ্চয় কৰিছে নিশ্চয় চাই সকলোৰে মনত আছে এনেকুৱা টাইপৰ কোৱেশ্চনছ কৰিছে এটো কৰিছে চাগে কৰিছে এটো বাৰু এটো এনেকুৱা টাইপৰ কোৱেশ্চনো কৰিছে বা এনেকুৱা টাইপৰ কোৱেশ্চনো আপোনালোকে কি কৰিছে হয়নে যদি আপোনালোকে ইয়াতে আছে আপোনালোকৰ যোন আছে আগৰ তো আপোনালোকে সকলোৱে গম পাই যে গুটেখিনি কোৱেশ্চন আপোনালোকে অলৰেডি কৰি আহিছে ঠিক আছে তথাপিতো মই আকৌ এবাৰ কি কৰিছো আপোনালোকক ৰিভাইজ কৰাই দিছো এবাৰ ভালদৰে চাই লওক কেনেকৈ কৰিব লাগে এনেকুৱা টাইপৰ কোৱেশ্চনছ বিলাক হয় সো মোক কৈ দিলে যে সাউথ ইজ ৰিলেটেড টু নৰ্থ ইষ্ট সো আমি ফাৰ্স্ট চাম যেন কি চাম ফাৰ্স্ট আমি ডাইৰেকচন খিনি ফাৰ্স্ট চাম কেনেকুৱা হয় ডাইৰেকচন খিনি আমি সকলোৱে জানো যে এইফালে কি থাকে ইষ্টৰ অপজিটত ওয়েষ্ট ওপৰত নৰ্থ আৰু তলত সাউথ হৈ গল এতিয়া ইয়াৰ মাজতে মই বাকি কিটা পইণ্টটো দেখাই দিম ইয়াতে কি আহে নৰ্থ আৰু ইষ্টৰ মাজত আমাৰ সদায় হয় নৰ্থ ইষ্ট আৰু সাউথৰ মাজত সদায় হয় সাউথ ইষ্ট সাউথ আৰু ওয়েষ্টৰ মাজত সদায় হয় সাউথ ওয়েষ্ট আৰু নৰ্থ আৰু ওয়েষ্টৰ মাজত হয় সদায় কি আমাৰ নৰ্থ ওয়েষ্ট ঠিক আছে এইখিলৈকে সবৰে ক্লিয়াৰ হৈছে এতিয়া আমাৰ কোৱেশ্চনলৈ যাও কোৱেশ্চনটোত আমাক কি কৈছে সো মোক কোৱেশ্চনটোত ক'লে যে যেটো সাউথ আছিলে সেই সাউথটোক কি বনাই দিলে নৰ্থ ওয়েষ্ট বনাই দিলে সো মই যেটো সাউথ আছিলে সাউথ ক'ত আছিলে ইয়াত মই ইয়াত এটা লিখি দিম কি বুলি ইয়াত মই লিখি দিম এটা নৰ্থ ওয়েষ্ট লিখি দিম ঠিক আছে ইয়াত মই লিখি দিম এটা নৰ্থ ওয়েষ্ট হৈ গল সো এটা মই লগালগ চাম যে নৰ্থ ওয়েষ্টৰ অপজিটত কি আছিলে সো নৰ্থ ওয়েষ্টৰ অপজিটত কি আছিলে সাউথ ইষ্ট সো মই ইয়াৰ ওপৰত লিখি দিলো মই সাউথ ইষ্ট হৈ গল আৰু ইয়াতে মই আপোনালোকক আৰু এটা কথা কৈ দিও যে আমাৰ যেটা ডাইৰেকচনৰ কথা আহে সদায় এটা পইণ্ট মনত ৰাখিব ডাইৰেকচন কি হয় ইষ্টৰ পৰা আমি যদি চাও সদায় ক্লকৱাইজ ডাইৰেকচনত ঘূৰিব ঠিক আছে সদায় কি কৰিব হি ক্লকৱাইজ ডাইৰেকচনত ঘূৰিব ইষ্টৰ পিছত আহিব সাউথ সাউথৰ পিছত আহিব ওয়েষ্ট ওয়েষ্টৰ পিছত আহিব নৰ্থ নৰ্থৰ পিছত আকৌ আহিব কি আমাৰ ইষ্ট সেম তেনেকৈ আমি যদি চাও নৰ্থ ইষ্টৰ পিছত আহিব সাউথ ইষ্টৰ পিছত আহিব সাউথ ওয়েষ্টৰ পিছত আহিব নৰ্থ ওয়েষ্ট দেন নৰ্থ ওয়েষ্টৰ পিছত আকৌ আহিব কি আমাৰ নৰ্থ ইষ্ট হয় যদি আমি তেনেদৰে চাবলৈ যাও ইয়াত আমি কি আহিব নেক্সট তেনেহলে আমি কি বুলি ক'ব পাৰো নেক্সট ইয়াত নৰ্থ ওয়েষ্ট আছে সো নৰ্থ ওয়েষ্ট ক'ত আছে আমাৰ নৰ্থ ওয়েষ্ট এটো সো নৰ্থ ওয়েষ্টৰ পৰা ক্লকৱাইজ ডাইৰেকচনত যদি ঘূৰো কি আহিব আমাৰ নৰ্থ ইষ্ট সো ইয়াৰ পৰা যদি আমি ক্লকৱাইজ ডাইৰেকচনত ঘূৰো ইয়াতে আমাৰ কি আহিব ইয়াতে আমাৰ আহিব নৰ্থ ইষ্ট হৈ গল ইয়াত আহি গল আমাৰ নৰ্থ ইষ্ট দেন আমাৰ নৰ্থ ইষ্টৰ অপজিট কি আছে সাউথ ওয়েষ্ট আৰু ইয়াত আমাৰ হৈ যাব কি সাউথ ওয়েষ্ট হৈ গল এটা আমাক সুধিছিলে যে ওয়েষ্টৰ অপজিটত কি আছে আমাক হেতু সুধিছে সো আমি ইয়াতে কি কৰিম ইয়াতে আমাক কি কৰিম এই দুটা কোৱেশ্চন মানে যেটা ডায়াগ্ৰাম বনালো সেই দুটাক মই কম্পেয়াৰ কৰিম ওকে সেই দুটাক যদি মই কম্পেয়াৰ কৰো তেনেহলে মোক কাৰ অপজিটত সুধিছিলে মোক সুধিছিলে ওয়েষ্টৰ অপজিটত সো ওয়েষ্টৰ অপজিটত মই কি দেখা পালো নৰ্থ ইষ্ট আৰু নৰ্থ ইষ্ট আমাৰ ক'ত আছে
নৰ্থ ইষ্ট আছে মোৰ অপচন নম্বৰ কোনটোত অপচন নম্বৰ ডি সো অপচন নম্বৰ ডি টো হৈছে কি ইয়াৰে শুদ্ধ উত্তৰ আমি এনেকৈ কি কৰিব লাগিব কোৱেশ্চনছ বিলাক সলভ কৰিব লাগিব ঠিক আছে এইটো এটা ডাইৰেকচন বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এনেকুৱা টাইপৰ কোৱেশ্চন আহি থকা এক্সামতো আহিব ঠিক আছে এনেকুৱা টাইপৰ কোৱেশ্চন আহি থকা এক্সামতো আহিব সো এইখিনি কোৱেশ্চন আমাৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট সো এইখিনি বুজি পাইছে নিশ্চয় সকলে কাৰোবাৰ কিবা ডাউট আছে নেকি এইখিনিলৈকে এবাৰ মোক জনাই দিব very good সুস্মিতা এটা চাও আমি নেক্সট কোৱেশ্চন সো নেক্সট কোৱেশ্চনটো হৈ গ'ল আমাৰ ভেন ডায়াগ্ৰামৰ যিটো মই অলপ আগত কৈছিলো যে লজিকেল আৰু আমাৰ কি আছে ম্যাথমেটিক্যাল ভেন ডায়াগ্ৰাম সো এইটো এটা লজিকেলৰ ওপৰতে পৰি গ'ল আমাৰ কি কৈছে যে কোৱেশ্চনটোত দে ৰিপ্ৰেজেন্টস লায়ন এলিফেন্ট এন্ড এনিমেল সো আমি চাব লাগিব ইয়াতে কোনটো হ'ব সো আমি যদি চাও ভালদৰে এটোটো হ'ব নোৱাৰে ডি টো হ'ব পাৰিব নেকি ডি টো হ'ব নোৱাৰে দেন আমি চালো সি টো হ'ব পাৰে সি টো পসিবলে নহয় তেনে আমাৰ বাকি কোন থাকিলে এ থাকিলে কেনেকে হ'ল এনিমেল হয় আটাইকিটা কি হয় এনিমেল হয় দেন সেই এনিমেলৰ ভিতৰতে আমাৰ কি সোমাই আছে এটা লায়ন সোমাই আছে আৰু এটা কি সোমাই আছে এলিফেন্ট সোমাই আছে আৰু দুইটাই কি হয় বেলেগ বেলেগ বস্তু হয় এলিফেন্টও বেলেগ আমাৰ কি হৈ আছে লায়নও বেলেগ হয় দুইটা বেলেগ বেলেগ সেইকাৰণে আমি কি কৰিছো দুটা সেপাৰেট কৰি ৰাখিছো কিন্তু দুইটাই কি হয় এটা এনিমেল হয় সো এনিমেলৰ ভিতৰত ৰাখিছো আমি ক্লিয়াৰ হ'ল সো অপচন নম্বৰ কোনটো শুদ্ধ অপচন নম্বৰ যেটো এ আছিল সেটোই হ'ব ইয়াৰে শুদ্ধ উত্তৰ আৰু এনেকুৱা টাইপৰ কোৱেশ্চনছ বিলাক আমাৰ কি হয় এক্সামত আহে ঠিক আছে এটো আমাৰ এক্সামৰ আহা কোৱেশ্চন হয় এটো এটা আমাৰ এক্সামৰ আহা কোৱেশ্চন হয় সো কোৱেশ্চন ইমান বেছি টাফ নাহে ঠিক আছে কোৱেশ্চন ইমান বেছি টাফ নাহে সো আমি হেখিনি কি কৰিব লাগিব সলভ কৰিব লাগিব কিন্তু দেই সলভ মানে আমি ঘৰত ভালদৰে প্ৰেক্টিস কৰিব লাগিব তেতিয়াহে আমি এইবিলাক কোৱেশ্চন এক্সামত কৰিব পাৰিম ঠিক আছে আৰু আমি সকলোৱে জানো যে আমাৰ এখন যিখন সিসেটৰ পেপাৰ হয় সেইখন কিমান বেছি ইম্পৰ্টেন্ট হয় এইখনৰ আমি যদি 5 মাৰ্ক মানে উঠাব পাৰো তেতিয়াহে আমি মেইনছ দিব পাৰিম সেইটো কথা আমাৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট কিন্তু দেই আমি এইখনৰ 5 মাৰ্কটো উঠাবই লাগিব ঠিক আছে 5 মাৰ্ক যদি উঠাব পাৰো তেনেহলে আমি কি কৰিব পাৰো আমি মেইনছলৈ যাব পাৰিম সো এইখনৰ আমাৰ এই পেপাৰখন আমাৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় ওকে এটা চাও আমি নেক্সট কোৱেশ্চন মোক নেক্সট কোৱেশ্চনত কি দিছে সো মোক নেক্সট কোৱেশ্চনটো হৈ গ'ল এটা ডিসিশন মেকিংৰ কোৱেশ্চন সো এই কোৱেশ্চনটোৰ এনসাৰটো আপোনালোকে মোক যিমান পাৰে সোনকালে মোক এনসাৰটো দিব ট্ৰাই কৰকচোন কি দি আছে এই গাৰ্বেজ ট্ৰাক আপোনালোকে এবাৰ নিজৰ ফালৰ পৰা দিবলৈ ট্ৰাই কৰক দেন মই কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ মই কৈ দিম বাৰু এবাৰ প্ৰত্যেককে খালি দিবলৈ ট্ৰাই কৰক কি লিখা কি হয় ইয়াৰ কাৰেক্ট এনসাৰ আপোনালোকক মই 1 মিনিট সময় দিছো সকলোৱে কোৱেশ্চন এবাৰ পঢ়ক পঢ়ি পেলাই ইয়াৰ শুদ্ধ উত্তৰটো কি হয় মোক জনাওক পাৰিছেনে কৰিবলৈ এনসাৰটো সো এনেকুৱা টাইপৰ কোৱেশ্চনছ বিলাক আহে আপোনালোকৰ ডিসিশন ল'ব পৰা ক্ষমতাটো কিমান আছে হেতু চাবৰ কাৰণে ঠিক আছে সো এনেকুৱা টাইপৰ কোৱেশ্চনছ বিলাক আমাৰ বাবে ইম্পৰ্টেন্ট হয় তো মই 1 মিনিট সময় দিছো যেহেতু মই 33 লৈকে ৰখিম আপোনালোকে তাৰ ভিতৰত এনসাৰটো জনাব সকলোৱে সো মোক ক'লে যে কোৱেশ্চনটোত গাৰ্বেজ উঠাবলৈ অহা ট্ৰাক এটা আমাৰ যদি লোকেলিটিত আহে তেনেহলে কি ক'লে যে এই যিখিনি আমাৰ গাৰ্বেজ উঠাই তেওঁলোকৰ হাতত কি দেখা নাপালে না বুটছ দেখা পালে না গ্লোভছ দেখা পালে একোৱে দেখা নাপালে তেনেহলে সেই সিচুৱেশনটোত মই কি কৰিম মোক সুধিছে ঠিক আছে তেনেকুৱা সিচুৱেশনত মই ইগনোৰ কৰিব নোৱাৰো ঠিক আছে সো এইটো আমাৰ হ'বই নোৱাৰে তেনেকুৱা সিচুৱেশনত মই কেতিয়াও কি কৰিব নোৱাৰো ইগনোৰ কৰিব নোৱাৰো কোনোবাই আপোনাৰ গ্লোভছ নোহোৱাকে বা বুট নোহোৱাকে যদি জাবৰ উঠাই থাকে সেইটো সিচুৱেশনত মই কেতিয়াও ইগনোৰ কৰিব নোৱাৰো ঠিক আছে কিন্তু মই সেইটো প্ৰবলেমত সিহঁতক দম দিবও নোৱাৰো ঠিক আছে সিহঁতক মই মাতি মেলি সিহঁতক মই দম চম দিবও নোৱাৰো যে কিয় তেনেকুৱা কৰিছে আপোনালোকে বুলি মই দম দিবও নোৱাৰো বা এটো নহয় যে মই তেওঁলোকক মাতি আনিলো আৰু মই অলপমান পইচা দিলো যাতে সিহঁতে গৈ পেলাই কি কৰে বুটছ আৰু গ্লোভছ লৈ আহিব পাৰে সেইটো মই কৰিব নোৱাৰো হয় কিন্তু মই ইয়াত আৰু এটা কাম কৰিব পাৰো কি কৰিব পাৰো যে সেই যিটো সিচুৱেশন আছে সেই সিচুৱেশনটো মই কি কৰিব পাৰো সোশ্যাল মিডিয়া একাউণ্টত মই ফটোৰ সহায়ত হেডক টেগ কৰি পেলাই মানে কাক টেগ কৰিব পাৰো আমাৰ লোকেল যিটো মিউনিসিপালিটি আছে হেতুক আমি টেগ কৰি পেলাই আমি কি কৰিব পোষ্ট কৰি দিব পাৰো যদি আমি হেতু পোষ্ট কৰো তেনেহলে কি হ'ব তেওঁলোকে এইটো কথা ভালদৰে চাব তেওঁলোকে এই কথাটো লক্ষ্য কৰিব আৰু লগতে কি কৰিব তেওঁলোকে যিখিনি আমাৰ জাবৰ উঠোৱা লোক আছে তেওঁলোকক কি কৰিব কাৰ কাৰ বুটছ আছে গ্লোভছ আছে সেইখিনি চাব আৰু যদি কাৰোবাৰ নাই সিহঁতে কি কৰিব সেইখিনি সাপ্লাই কৰিব ঠিক আছে সো ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব অপচন নম্বৰ যেটো ডি সেইটো হ'ব কি ইয়াৰে শুদ্ধ উত্তৰ
ঠিক আছে সো নিশ্চয় চাগে আপোনালোকে পাৰিছে ওলাবলৈ এইটো কুৱেশ্যনটো এনসাৰ সো এনেকুৱা টাইপৰ কুৱেশ্যনছো আহে সো এনেকুৱা টাইপৰ ডিসিজন আমি ল'ব লাগিব ঠিক আছে আমি যিহেতু এপিএসসি এক্সাম দিবলৈ গৈ আছো সো আমাৰ ডিসিশন মেকিং কেপাসিটিটো কেনেকুৱা হয় সেইটো আমাৰ চাই সো সেই কাৰণে এনেকুৱা টাইপৰ কুৱেশ্যনছ বিলাক আমাক দিয়ে ঠিক আছে এনেকুৱা টাইপৰ কুৱেশ্যনছ আমি এটা দুটা আমি দেখিবলৈ পাওঁ সো এই টপিকটো আমাৰ বাবে কি হয় এটা ইম্পৰ্টেন্ট টপিকে হৈ পৰে ঠিক আছে এটা চাও মোৰ নেক্সট কুৱেশ্যনটো কি দিছে সো মোৰ নেক্সট কুৱেশ্যনটো এগেইন মোৰ কিহৰ আহিলে ক্লকৰ আহিলে ঠিক আছে এগেইন মোৰ কিহৰ আহিলে ক্লকৰ আহিলে যে মোক কৈছে কুৱেশ্যনটোত a clock shows the time 8:30 am what is the measurement of the angle made by the hands of the clock so অলপ আগৰ যিটো কুৱেশ্যন আছিলে সেইটো মোৰ আছিলে আৱাৰ হেণ্ডৰ ওপৰত এবাৰ মোক কি কৈছে আৱাৰ হেণ্ড প্লাছ আমাৰ যিটো মিনিটৰ হেণ্ড আছে যিটো আমাৰ কি আছে মিনিটৰ হেণ্ড আছে তাৰ মাজৰ কি লাগে আমাক যিমানটো এংগল বনাব 8:30 হয়নে 8:30 যিমানটো এংগল বনাব সেই এংগলটো কিমান হ'ব আমাক সুধিছে সো এনেকুৱা টাইপৰ কুৱেশ্যন সলভ কৰা বহুত বেছি নিয়ম আছে বহুত কিবা কিবি নিয়ম আছে বহুত দীঘলীয়া নিয়ম আছে সো আমি সেইবিলাকলৈ নাযাওঁ ঠিক আছে ইয়াত একেবাৰে সহজ উপায় এটা আছে যেটো মই আপোনালোকক শিকাই দিছো আজি আপোনালোকে এবাৰ মনত ৰাখি ল'ব একেবাৰে সহজ উপায় কি হয় মডুলাছ ৰাখিম ঠিক আছে মডুলাছ মানে কি হয় যদি আমি কিবা এটা বস্তু ইয়াত নেগেটিভ বস্তু এটা ভৰাও তাৰ ৰিজাল্টটো আমি সদায় পজিটিভে পাম পজিটিভ ভৰালেও পজিটিভে পাম যদি মই সেই মডুলাছৰ নেগেটিভ কিবা এটা ভৰাই দিছো তাৰ ৰিজাল্টটো মই কিমানে পাম পজিটিভ হিচাপে মই উলিয়াই নিব পাৰিম সেইকাৰণে মই কি কৰিলো মডুলাছ ৰাখিলো দেন মোৰ আহিলে ফৰ্মুলা এটা ৰাখিম মই 11/2 into m minus 30 into h নিশ্চয় চাগে আপোনালোকে মনত আছে এই ফৰ্মুলাটো যিসকলে এডিআৰই দিছিলে বা যিসকলে এডিআৰই কাৰণে ৰিজনিঙৰ পাৰ্টটো মোৰ ওচৰত পঢ়িছিলে তেওঁলোকে চাগে নিশ্চয় এই কুৱেশ্যন কিটা বা এনেকুৱা টাইপৰ ফৰ্মুলা মনত আছে আপোনালোকৰ এবাৰ জনাব মনত আছে নে আৰতি সুস্মিতা বিজয় সো এতিয়া আমি কি কৰিম ইয়াতে আমি এতিয়া 11/2 ৰাখিলো m ৰ জেগাত আমি m ৰ ভ্যালু ভৰাই দিম m মানে হৈছে মিনিট মানে হৈছে কিমান আমাৰ 30 লিখি দিলো মাইনাস 30 ইনটু আমাৰ কি আছে h মানে আমাৰ কিমান আছে আৱাৰ মানে কিমান আছে 8 হৈ গল আমি ইয়াতে কি কৰিলো ভৰাই দিলো হয় বিজয় জনাব আপুনি তো নেক্সট এটা আমি কি কৰিব লাগিব এতিয়া আমি অকমান ইয়াক সলভ কৰিব লাগিব ঠিক আছে ইয়াক যদি আমি এটা অলপমান সলভ কৰিলে আমাৰ ৰিজাল্টটো কিমান ওলাব 2 ৰে মই ইয়াক 30 কৰিলো 15 বাৰ 30 15 ইনটু যদি মই 11 কৰো 15 ইনটু 10 কৰিলে মোৰ হৈ গল 150 প্লাস 15 কৰো মই 165 মাইনাস 30 ইনটু 8 যদি কৰো মোৰ কিমান হ'ব 240 হৈ গল 8 3 গুণ 24 আৰু এটা শূন্য লগাইলো সো এটা মই ইয়াত মডুলাছটো দিয়াৰ মেইন ৰিজনটো এইটোই যে মই এটা 165 ৰ পৰা 240 মাইনাস কৰিলে কি পাম মোৰ ৰিজাল্টটো সদায় মাইনাসতে পাম হয়নে ইয়াৰ ৰিজাল্টটো সদায় মই কি পাম মাইনাসতে পাম সো ইয়াৰে মোৰ ৰিজাল্টটো কি হ'ব -75 সো -75 মানে কি হয় -75 মানে হৈছে মডুলাছ যদি খুলি দিও পজিটিভ 75 ডিগ্ৰী সো পজিটিভ 75 ডিগ্ৰী মানে কোনটো হ'ব আমাৰ অপচন নম্বৰ যিটো এ আছে 75 ডিগ্ৰী হেতু হ'ব কি ইয়াৰে শুদ্ধ উত্তৰ নিশ্চয় চাগে এটো উলাব পাৰিছে আপোনালোকে হয়নে সো এইগিটা ফৰ্মুলা আমি কি কৰিব লাগিব আমি মনত ৰাখিব লাগিব যেতিয়া আমি ক্লাস 2 কৰিম ঠিক আছে যেতিয়া আমি ক্লাস কৰিম তেতিয়া এইবিলাকৰ ওপৰত আমি আৰু ডিটেইলি পঢ়িম যেহেতু আজি ফাৰ্স্ট ক্লাস সেইকাৰণে মই কি কৰিছো আপোনালোকক জাস্ট মই ফৰ্মুলাটো শিকাই দিছো আৰু সেই ফৰ্মুলাটোৰ মতে আমি কেনেকৈ সলভ কৰিব লাগে হেতু বুজাই দিছো ঠিক আছে এটা চাও আমি নেক্সট কোৱেশ্চনটো মোৰ নেক্সট কোৱেশ্চনটো কি দিছে চাও So next question মোক এটা দিছে যে if p represent divide q represent plus r represent minus s represent cross বা multiply then what will be the value of sp3 s4 q8 r7 so এটো এটা মোক কোৱেশ্চন দিছে সো এটো কোৱেশ্চন যদি মই সলভ কৰিব যাও ইয়াতে মই কি কৰিব লাগিব অকমান বদমাছ ৰুলটো এপ্লাই কৰিব লাগিব সো p মানে মই জানো কি ডিভাইড হয় মই লিখি দিলো ডিভাইড 3 s মানে মই জানো কি হয় s মানে হৈছে মাল্টিপ্লাই মই লিখি দিলো মাল্টিপ্লাই q মানে মই জানো প্লাস মই লিখি দিলো প্লাস r মানে মই জানো মাইনাস মই লিখি দিলো মাইনাস জাস্ট এটা মই সলভ যদি কৰো ইয়াৰ ৰিজাল্ট মই উলিয়াব পাৰো সো আপোনালোকে পটকে সলভ কৰি জনাওক যে ইয়াৰ ৰিজাল্ট কিমান হ'ব সো বদমাছ ৰুলৰ মতে আমি কি জানো বদমাছ ৰুলৰ মতে কি হয় b o d m a s ফার্স্ট ব্র্যাকেট আহিব দেন অফ আহিব দেন ডিভাইড আহিব সো ইয়াত আমি চাও যে বক্স
ব্ৰেকেট আছে নে অফ আছে একো নাই সো আমি ফাৰ্স্ট কোৰ পৰা আৰম্ভ কৰিম ডিভাইডৰ পৰা আৰম্ভ কৰিম দেন মাল্টিপ্লাই কৰিম দেন এডিশন দেন সাবট্ৰেকশন সো ডিভাইড টু প্ৰথমতে কৰি ৰিজাল্টটো কিমান পায় আপোনালোকে মোক জনাওক 13 হ'ব 3 into 4 into 8 into 3 into 4 plus 8 minus 7 পালো এটা দেন আহিলে আমাৰ কি মাল্টিপ্লাই 4 3 গুণ 12 প্লাস 8 বিয়োগ 7 দেন এটা মই নেক্সট স্টেপত কি কৰিব লাগিব প্লাস কৰিব লাগিব 12 যোগ 8 20 পালো মাইনাস 7 সো 20 মাইনাস 7 মানে কিমান হয় আমাৰ 13 সো 13 যদি মই চাও মোৰ কোড আছে 13 টো অপচন নম্বৰ কিমানৰ আছে অপচন নম্বৰ আছে মোৰ ডি সো অপচন নম্বৰ ডি টো যেটো 13 হয় সেইটো হ'ব কি আৰু শুদ্ধ হ'ব ভেৰি গুড সুস্মিতা সো অপচন নম্বৰ যেটো 13 হয় সেইটো হ'ব কি আৰু শুদ্ধ হ'ব সো এনেকুৱা টাইপৰ কোৱেশ্চনছ বিলাক আমি কি কৰিম যেতিয়া আমি ক্লাছ বিলাক কৰিম লাহে লাহে এনেকুৱা টাইপৰ কোৱেশ্চনছ বিলাক প্ৰেক্টিস কৰিম আৰু সেইখিনি প্ৰেক্টিস কৰি মিলি আমি এক্সামলে পাৰফেক্ট হ'ম ঠিক আছে সো এটা চাও আমি নেক্সট কোৱেশ্চন মোক কি দিছে সো নেক্সট কোৱেশ্চন মোৰ আছে যে এইটো এটা আমাৰ কোডিং ডিকোডিংৰ কোৱেশ্চন আহি গল সো ইয়াত মোক কোৱেশ্চনটো মেনশন কৰি দিছে ৰেট মানে হৈছে 926.7 দেন মংক মানে কিমান হয় মোক খুদিছে সো ফাৰ্স্ট আমি কি চাব লাগিব এই কোৱেশ্চনটোত ফাৰ্স্ট আমি চাব লাগিব যে এই ৰেট যে লিখিলে ৰেটৰ এগেইনষ্টত যে লিখিলে 926 আৰু 7 সেইটো কি ধৰণৰ ৰিলেচনত লিখি দিলে ঠিক আছে ৰেট মান r মানে কেনেকে 9 হল a মানে কেনেকে 26 হল t মানে কেনেকে 7 হল আমি সেইটো ফাৰ্স্ট জানিব লাগিব ঠিক আছে সেইটো যদি আমি ৰিলেচনটো উলিয়াব পাৰো তেনেহলে আমি ধুনিয়াকে এই মংকৰ যদি খুদিছে m o n k সেইটো আমি ধুনিয়াকে উলিয়াব পাৰিম ঠিক আছে সো আপোনালোকৰ যদি মনত আছে মই এটা কথা কৈ দিও আমি যিখন abcd লিখিছিলো ঠিক আছে আমি যিখন abcd লিখিছিলো সৰুতে সেই abcd খিনি কি কৰিব লাগিব আমাৰ এই কোডিং ডিকোডিংৰ ইউজ কৰিব লাগিব ঠিক আছে সো মই এবাৰ লিখি দিও কেনেকে abcd খন আমি মনত ৰাখিব লাগিব সো a b c d e f g h i j k l m n o p q r s t u v w x y and z আমি abcd খন এনেদৰে মনত ৰাখিব লাগিব লগতে ঠিক আছে লগতে মই কৈ থওঁ এই এৰ পজিশনটো কিমান 1 b ৰ পজিশন কিমান 2 c ৰ কিমান 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 then 26 so 26 এই পজিশন খিনিও আমি লগতে কি কৰিব লাগিব এনেদৰে মনত ৰাখিব লাগিব এতিয়া ফাৰ্স্ট মই কলো যে ৰেট মানে হৈছে 9 to 26 ৰেট মানে হৈছে আমাৰ কিমান ৰেট মানে হৈছে 9 26 7 সো ফাৰ্স্ট মই কি কৰিলো ইয়াৰ ৰিলেচনটো চাব গলো সো ৰিলেচন চাবৰ কাৰণে ফাৰ্স্ট কি আছে r আছে সো r ৰ কেনেকে হ'ব r মানে মই চালো যে r মানে আছে ইয়াতে কিমান মোৰ 18 হে আছে সো r ৰ যদি 18 আছে ইয়াতটো 9 লিখিলে তেতিয়া মোৰ মনলৈ আহিলে যে r ৰ অপজিটত কি আছে r ৰ অপজিটত i আছে সেম তেনেকে a ৰ অপজিটত z আছে b ৰ অপজিটত y আছে c ৰ অপজিটত x d ৰ অপজিটত w সো মই কি কৰিলো a ৰ পৰা m লৈ লিখিবা ক n ৰ পৰা এনেকে মই উল্টাকে লিখি আহিলো মানে ইয়াতে কি হৈছে এটা এলফাবেটৰ অপজিটত আনটা এলফাবেট আছে ঠিক আছে আমি তেনেদৰে আমি মনত ৰাখিব লাগিব যদি আমি এটো পইণ্ট আমি এনেদৰে মনত ৰাখো বা এনেদৰে যদি আমি এক্সাম হলত লিখি লও তেনেহলে আমাৰ কি হ'ব ডাইৰেক্ট আমাৰ এনসাৰটো চকুৰ আগতে ওলাই থাকিব সো r মানে হৈছে ইয়াত কিমান লিখা আছে 9 সো r9 মানে i পজিশনটো লিখা আছে i মানে 9 সেইকাৰণে ইয়াত লিখা আছে a মানে চাও a মানে আমি সকলোৱে জানো 1 কিন্তু ইয়াত লিখা আছে কিমান 26 সো a কি লিখা আছে অপজিটত থকাটো পজিশন লিখা আছে তো তাৰ পৰা আমি ডাইৰেক্টলি গম পাই গলো যে মংকৰ কি হ'ব মংকৰ যেটো অপজিটত থাকিব এলফাবেট সেই এলফাবেটৰ পজিশনটো লিখিলে হৈ গল সো m ৰ অপজিট কি আছে n 14 আহিব মই লিখি দিলো 14 o আছে o অপজিট আছে কি l l ৰ পজিশন কিমান 12 মই লিখি দিলো 12 n ৰ অপজিট কি আছে m m মানে হৈছে মোৰ কিমান 13 মই লিখি দিলো 13 k ৰ অপজিট কি আছে মোৰ p p মানে p ৰ পজিশন কিমান p ৰ পজিশন আছে মোৰ 16 সো ইয়াতে যদি মই চাও কোনটো আছে অপচনত 14 12 13 16 আছে মোৰ অপচন নম্বৰ b 14 12 13 16 আৰু সেইটো হৈছে কি মোৰ ইয়াৰে শুদ্ধ ঠিক আছে সো অপচন বি টো হৈছে কি ইয়াৰে শুদ্ধ উত্তৰ সো এনেকুৱা টাইপৰ কোৱেশ্চনছ বিলাক আমাৰ এক্সামত আহে সো যেতিয়া আমি ক্লাছটো কৰিম তেতিয়া মই ইয়াত আৰু ডিটেইলি যাম ইয়াৰ এনেকুৱা টাইপৰ কোৱেশ্চন আৰু বহুত বেছি ডিসকাস কৰিম বা এনেকুৱা টাইপৰ কোৱেশ্চন আমি বহুত বেছি প্ৰেক্টিস কৰিম আৰু এইখিনি প্ৰেক্টিস কৰিলে আপোনালোকৰ বাবে এক্সামৰ কাৰণে আৰু সাফিচিয়েন্ট হৈ যাব ঠিক আছে খালি আপোনালোকে সেইখিনি বস্তু প্ৰেক্টিস কৰি থাকিব লাগিব ডেইলি প্ৰেক্টিস কৰিব লাগিব এই পইণ্ট কিটা এনেকৈ মনত ৰাখিব লাগিব যদি আপোনালোকে পজিশন ওয়াইজ পাহৰি যায় তেনে এক্সামত সেই পইণ্টটো এনেদৰে লিখি লব তেতিয়া আপোনালোকৰ কি হয় ভুল হোৱাৰ চান্সেছ একেবাৰে নাই
ঠিক আছে যদি এনেকুৱা ধৰণে লিখি ল'ব পাৰে তেনেহ'লে আপোনাৰ ভুল মানে নহয় আৰু ঠিক আছে এটা চাও মই নেক্সট কোৱেশ্চনটো এটো সবৰে চাগে নিশ্চয় ক্লিয়াৰ হৈছে পইণ্টটো এটা চাও মই নেক্সট কোৱেশ্চনটো সো নেক্সট কোৱেশ্চনটো হৈছে মোৰ লাষ্ট কোৱেশ্চন ঠিক আছে আজি মোৰ ৰিজনিংৰ লাষ্ট কোৱেশ্চন দেন আপোনালোকৰ কি হ'ব এটা নৱজিত স্যাৰ আপোনালোকৰ মেথছ কৰাব ঠিক আছে নৱজিত স্যাৰ আপোনালোকৰ লাষ্ট ইয়াৰ প্ৰিভিয়াছ ইয়াৰ যিখন পেপাৰ হয় সেই পেপাৰৰ বাই মেথছ কৰাব সো এই লাষ্ট কোৱেশ্চনটো মই খতম কৰো কি দিয়া আছে মোক যে 25 - 3 = 2 দি দিলে সো 25 - 3 = যদি 2 হয় হেতুটো কেনেদৰে হ'ব এটোটো পসিবল নহয় 25 ৰ পৰা যদি মই 3 এটা মাইনাস কৰো মোৰ 2 টো কেতিয়া ওলাব নোৱাৰে হয়নে বা 36 মাইনাস মোক কি দিলে 5 দিলে 36 - 5 দিলে মই 1 লিখি দিলে এটো মোৰ বাবে কেতিয়াও পসিবল নহয় দেন মোক ক'লে যে 16 - 4 কৰা 16 - 4 যদি কৰো তেতিয়া মোক কি লিখি দিলে মোক 0 লিখি দিলে এটো মোৰ বাবে কেতিয়াও কি হয় পসিবল নহয় কিন্তু এটো কি হয় এই সাবজেক্টটো ম্যাথমেটিক্স নহয় এই সাবজেক্টটো হয় আমাৰ কি ৰিজনিং সো ইয়াতে আমাৰ কিবা এটা নহলে কিবা এটা লজিক লগাই দিবই ইয়াত ঠিক আছে কিবা এটা নহলে কিবা এটা লজিক লগাই দিবই যদি ম্যাথমেটিক্স হল হেতে তেনেহলে মই ডাইৰেক্টলি ভুল বুলি ক'লো হেতে কোৱেশ্চনটো মই ভুল বুলি ক'লো হেতে কিন্তু এটো কি হয় ম্যাথমেটিক্স নহয় এটো হৈ গল কি আমাৰ ৰিজনিং আৰু ইয়াতে ৰিজনিং যেতিয়া হয় তেনেহলে কিবা এটা লজিক থাকিবই সো আমি ইয়াত কি কৰিবলৈ সেই লজিকটো বুজিব ট্ৰাই কৰিবলৈ সো লজিকটো কেনেকৈ বুজিম সো মই চালো যে 25 পৰা যদি মই 3 মাইনাস কৰো তেনে 2 পাব লাগে সো মই ভাবিম এনেদৰে যে 25 পৰা মই 3 মাইনাস কৰি দিলো কিন্তু 2 কেনেকৈ পাম সো মই তেতিয়া মনত আহিব লাগিব যে কিবা এটা বস্তুৰ পৰা যদি মই 3 মাইনাস কৰো তেনে 2 কেতিয়া পাম ঠিক আছে মোৰ মনলৈ তেনেকৈ আহিব লাগিব যে কিবা এটা বস্তুৰ পৰা যদি মই 3 মাইনাস কৰো তেনে 2 মই কেতিয়া পাম তেতিয়া মোৰ মনলৈ লগালগ আহিলে যে এই 25 ক যদি মই স্কয়াৰ ৰুট কৰো ঠিক আছে 25 ক যদি মই স্কয়াৰ ৰুট কৰো তেতিয়া মই কিমান পাওঁ 5 পাওঁ সো 5 ৰ পৰা যদি মই 3 মাইনাস কৰো তেতিয়া হলে মই কিমান পাওঁ 2 পাওঁ সো তাৰ পৰা মই ক'ব পাৰো 2 টো কেনেকৈ আহিলে সেম তেনেকৈ যে মই 36 ক চাও 36 ৰ পৰা মই 5 মাইনাস কৰিলে 1 পাব লাগে সো মই মনলৈ আহিব লাগিব যে মই 5 ৰ পৰা কি মাইনাস কৰিলে 1 পাওঁ তেতিয়া মই যদি চাও ভালদৰে এই 36 ক যদি মই স্কয়াৰ ৰুট কৰো মই কিমান পাম 6 পাম সো 6 মাইনাস যদি মই 5 কৰো তেতিয়া মই কিমান পাই যাম 1 পাই যাম সো মই ইয়াৰে কি গম পাই গলো ইয়াৰে মই লজিকটো গম পাই গলো কি হৈ আছে যেটো প্ৰথম নাম্বাৰ আছে এই প্ৰথম নাম্বাৰটো কি কৰিছে স্কয়াৰ ৰুট কৰিছে স্কয়াৰ ৰুট কৰাৰ পিছত কি কৰিছে সেকেন্ড নাম্বাৰটো বা মাইনাস কৰি ৰিজাল্টটো উলিয়াই দিছে বাস কিমানটোৱে মোক লজিকটো আছিলে মই কিমানটোৱে কি কৰিব লাগিছিলে সো সেইটো বস্তুৱে মই কি কৰিম এতিয়া এই লাষ্টৰ কোৱেশ্চনটো যেটো মোক সুধিছে হেতু মই এপ্লাই কৰিম মোক কি দিছে 81 - 5 সো 81 মানে মই কি জানো 81 মই স্কয়াৰ ৰুট কৰিব লাগে 81 মানে হৈছে মোৰ কিমান 9 সো 9 মাইনাস যদি মই 5 কৰো মোৰ কিমান হ'ব 4 হ'ব আৰু 4 টোই হ'ব কি ইয়াৰে শুদ্ধ উত্তৰ মানে কোড আছে অপচন নম্বৰ যেটো সি অপচন নম্বৰ সি টোই হ'ব কি ইয়াৰে শুদ্ধ উত্তৰ নিশ্চয় যে সকলোৰে এটো এনসাৰ ওলাইছে এবাৰ জনাই দিব সকলোৰে ওলাইছে নে সকলোৱে বুজি পোৱা গ'ল নে কোৱেশ্চনটো সো এনেকুৱা টাইপৰ কোৱেশ্চনছ বিলাকে কি হয় আমাৰ এক্সামত আহে অপচন নম্বৰ সি সকলোৰে ওলাইছে নে এবাৰ জনাই দিব হয় স্যার বঢ়িয়া ভেৰি গুড সো মোৰ ৰিজনিংৰ পাৰ্টটো ইমানেই আছিলে এতিয়া আপোনালোকৰ মেথমেটিক্সৰ পাৰ্টটো ষ্টাৰ্ট হ'ব ঠিক আছে সো আপোনালোকে এবাৰ এক সেকেন্ড हाँ सुष्मिता बोलिए सुष्मिता कुछ है क्या सर वो एक डिसीजन मेकिंग का जो एक क्वेश्चन था ना सर हाँ हाँ सर वो भी रीजनिंग के अंदर ही आता है सर हाँ थोड़ा मतलब डायरेक्टली हम लोग नहीं बोल सकते लेकिन आता है मतलब ठीक है डायरेक्टली हम लोग नहीं बोल सकते कि वो रीजनिंग के अंदर ही आता है लेकिन हम लोग इनडायरेक्टली बोल सकते हैं वो रीजनिंग के अंदर ही आता है हम ऐसे भी बोल सकते हैं ठीक है सर पिछले ईयर के क्वेश्चन में भी देखा था सर उसका बहुत सारा क्वेश्चन आया था हाँ हाँ आएगा डिसीजन मेकिंग का क्वेश्चन आएगा ही सर हम लोग क्लास के मिडिल में हुआ तो सर पहले जब हम लोग क्लास करते तब तो सर जूम का क्लास था ना तो हम लोग हम्म, माइक ऑन करके ही पूछ सकते सर अभी भी हम्म। आप जब पढ़ाएंगे तब हम इस ऑप्शन पे आपसे पूछ सकते हैं क्या सर हाँ हाँ डायरेक्टली कोई बात नहीं आराम से पूछ सकते हैं नहीं सर वो मैथ्स करते टाइम तो टाइम लगेगा ना सर वो टाइपिंग कर करके बोल आपको पूछना ना तुम लोग ऑन करके आराम से पूछ सकते हो ठीक है सर ठीक है थैंक यू थैंक यू सर थैंक यू थैंक यू सर थैंक यू सो आज के लिए रीजनिंग का इतना ही था अब मैथ्स का क्लास होगा सो एक सेकेंड 2 मिनट रुको सार आ रहा है ठीक है सो बाकी সকলোকে আজিৰ বাবে গুড নাইট সকলোৱে ক্লাছটো কেনেকুৱা পালে জনাব ঠিক আছে সো আমি অতি সোনকালে ক্লাছ আৰম্ভ কৰিম ঠিক আছে আৰু আজিলৈ ইমানেই আৰু
हेलो गुड इवनिंग एवरीवन एम आई ऑडिबल टू ऑल वॉइस आ रहा है सबको एम आई ऑडिबल गाइस पूजा विजय सुष्मिता मैम तुम भी एम आई ऑडिबल ओके ओके सो आप लोगों को तो रीजनिंग सर ने क्लास किया ही होगा सो हम डायरेक्ट मैथ्स के तो PYQ है तो थोड़ा बहुत क्वेश्चन लेके आया हूँ तो प्रीवियस ईयर में आया है हाँ हम थोड़ा देखेंगे कैसा कैसा क्वेश्चन आ रहा है एग्जाम में या कैसा क्वेश्चन आने के चांसेस है इजी है तो हमने पहले सीखा मतलब एडीआरई के लिए एडीआरई का अगर आप लोगों ने अच्छे से किया होगा तो उसी तरह का ही होता है फिर भी थोड़ा हार्ड लेवल होता है हार्ड लेवल मतलब क्या ये क्वालिफाइंग पेपर है ना तो इसलिए थोड़ा क्वेश्चन और थोड़ा मतलब वो ज्यादा पूछेगा देखिए डीप लेवल पे देखिए तो पहला क्वेश्चन क्या है देखो इन ए ग्रुप ऑफ काउ एंड हेन्स द नंबर ऑफ लेग इज 14 मोर देन ट्वाइस द नंबर ऑफ हेड्स ठीक है व्हाट इज द नंबर ऑफ काउस इन दैट ग्रुप मतलब क्वेश्चन में क्या बोला है कि एक ग्रुप में काउस है और हेन्स है ठीक है काउस भी है और हेन्स भी है काउस भी है और क्या है हेन्स है उसमें क्या बोला है जो काउस का जो नंबर ऑफ लेग्स है वो क्या हेन्स के 2 गुना से 14 ज्यादा है तो पूछा है कि हमको टोटल नंबर ऑफ काउस कितना है देखो पहली बात हमको बोला क्या लेग्स ठीक है क्या बोला लेग सो काउस के पास कितना लेग होता है काउ तो सबको पता है ना काउ के पास लेग कितना होता है 4 होता है ना है कि नहीं और हेन्स के पास कितना होता है लेग्स तो डायरेक्ट आपको निकालना पड़ेगा हेन्स के पास लेग्स कितना होता है 2 होता है ना তো কাউৰ কিমান হয় ভৰিখন 4খন হয় হেন্সৰ ভৰি 2খন হয় এই কি নাম্বাৰ অফ লেগস হয় লেগস মন ৰাখিবা ওকে এতিয়া মই যদি ধৰি লও লেট নাম্বাৰ অফ কাউস ইকুৱেল মই x ধৰি ললো আৰু নাম্বাৰ অফ হেন্স মই ধৰি ললো কি y ঠিক আছে নাম্বাৰ অফ কাউস ধৰি ললো মই x আৰু নাম্বাৰ অফ হেন্স ধৰি ললো মই y আৰু আমি সকলোৱে জানো যে কি কাউসৰ লেগ 4খন থাকে হেন্সৰ 2খন থাকে ঠিক আছে ভৰি দেই ওকে এতিয়া চাবা এতিয়া আমাক কৈছে কি একৰ্ডিং টু কোৱেশ্চন মিছ অলপ উলিয়াই ল তো এটা ইকুৱেশ্যন টাইপ একৰ্ডিং টু কোৱেশ্চন কি হ'ব আমাক উলিয়াব দিছে কি और we have to find the number of cow ठीक है नंबर ऑफ काउ कितना है वो हमको निकालना है तो अकॉर्डिंग टू हम क्या लिख सके तो टोटल नंबर ऑफ लेग्स कितना होगा टोटल नंबर ऑफ लेग्स देखो अगर काउस टोटल नंबर ऑफ काउ है x और काउस का लेग्स कितना होता है 4 तो नंबर ऑफ लेग्स कितना होगा 4x ठीक है और हेन्स का कितना होगा y और एक का होता है 2 मींस कितना 2y 4x प्लस 2y इमान হ'ব टोटल ভৰি হয়নে ইমান হ'ব टोटल ভৰি লেগ মানে ভৰি আৰু ইকুৱেল টু কি হ'ব কি কৈছে গৰুৰ লেগ বা কাউৰ লেগ কিমান কয় হেন্সৰ দুগুণতকৈ 14 বেছি দ্যাট মিন্স কি কৰিম কোৱাচোন কি কৰিম কোৱা তাৰপিছত এইটো ইকুৱেশ্যন কি হ'ব কি হ'ব কোৱাচোন देखो the number of legs is 14 more than twice the number of heads ঠিক আছে নাম্বাৰ অফ হেডৰ দুগুণতকৈ বেছি মানে হেড মানে কি মূৰ এতিয়া চোৱা গৰু আছিল x টা হেন্স আছিল y টা হেতৰ মুঠ মূৰৰ সংখ্যা হেডছৰ সংখ্যা কিমান হ'ব x + y হ'ব হয়নে দ্যাট মিন্স কি হ'ব ইয়াৰ হেডছৰ দুগুণ ইয়াৰ 2 টাইমছতকৈ কি হ'ব 14 বেছি হ'ব এই ইকুৱেশ্যনটো বুজি পাইছা তো প্ৰথম কথা কোৱা এইটো হল টোটাল নাম্বাৰ অফ লেগস মানে মুঠ ভৰিৰ সংখ্যা আৰু এইটো হল কি এইখিনি কি হল মুঠ হেড মানে কি মূৰ ঠিক আছে মুঠ হেডৰ যোগফল যেটো হ'ব তাৰ দুগুণতকৈ 14 বেছি কি হয় টোটাল নাম্বাৰ অফ গৰুৰ লেগৰ সংখ্যাটো ঠিক আছে তুমি কৈছিলে হয়নে টোটাল নাম্বাৰ অফ লেগস গৰু নহয় টোটাল নাম্বাৰ গোটে কাউ এন্ড হেন মিলি যিমানখন লেগ হ'ব তাৰ টোটাল নাম্বাৰ অফ লেগস টো কাৰ ইকুৱেল হ'ব টোটাল নাম্বাৰ অফ হেডছৰ দুগুণ কৰি তাৰ লগত যদি মই 14 প্লাস কৰো তো এইটো ইকুৱেশ্যন সলভ কৰা কৰিলে আমাৰ আনসাৰটো প্ৰায় আহিয়ে যাব কি হ'ব 4x plus 2y equal to 2x plus
2y plus 14 2y cancel গল x ইফাল লৈ আহা 4x minus 2x equal to 14 that means কি হ'ব 2x equal to 14 or implies x equal to কিমান হ'ব 14 by 2 cancel out কৰিলে কিমান 7 আৰু x to কাৰ ভ্যালু আছিল x to আছিল মুঠ তাও মানে গৰুৰ সংখ্যা হয় না আৰু কিমান হ'ব 7 হ'ব তো কারেক্ট আনসার কিমান 7 কোনটো আছিল অপশন নম্বৰ A is correct so এইটো কোৱেশ্চন মই ভালকৈ যদি চোৱা অকমান কোৱেশ্চনটো পাজল কৰি দিছে পাজল মানে কি কৰি দিছে কোৱেশ্চনটো আমাক কৈছে কি যে ডাইৰেক্ট আমাক কোৱা নাই আমি প্ৰথমে কৈছে পঢ়ি যাব লাগিব আমাক কৈছে কাউ আৰু হেন আমি গম পাব লাগিব যে কাউ আৰু হেনৰ লেগ কিমান থাকে আপাৰ লগ কৈছে নাম্বাৰ অফ লেগস is 14 more than twice the number of head number of head লবলৈ দুইটা ক্লাস কয়টা দুগুণ কৰিব লাগিব কাৰণ twice দা কৈছে ন তাতকৈ 14 বেছি এনেকৈ আমি কোৱেশ্চন খিনি কনসেপ্টটো বুজি কৰিব লাগিব ইয়াত মই কিছুমান কোৱেশ্চনটা ডাইৰেক্ট নিদিব পাৰে অকমান পাজল কৰি দিব তুমি কোৱেশ্চন পঢ়ি ভালকে বুজি ল'ব লাগিব একচুয়ালি কোৱেশ্চন কৈছেনো কি ঠিক আছে সো প্ৰথমটো কোৱেশ্চনৰ আনসাৰ কি হ'ব অপচন নম্বৰ 7 টোটাল গৰু সংখ্যা কিমান আছে 7টা আছিল ঠিক আছে নেক্সট কোৱেশ্চন চোৱা কি কৈছে if 18% of the difference of a and b a আৰু b ডিফাৰেন্সৰ 80% কাৰ ইকুৱেল হয় a আৰু b ৰ সামৰ ইকুৱেল হয় ঠিক আছে is equal to the sum of 20% of a and b তবা উলিয়াব দিছে দেন what percent of a is b তাহলে a b ৰ কিমান পার্সেন্ট হয় আমাক উলিয়াব দিছে সো এটো কোৱেশ্চন সলভ কৰি আমি কি কৰিম প্ৰথমতে চাবা প্ৰথম কৈছে কি আমি ধৰিলো যে a is greater than b ধৰিলো আমি ধৰিলো দেই তোমাকে b is greater than a উলিয়াব পাৰা কিন্তু আমাক যেটো পার্সেন্টেজ a is b কৈছে মানে a b ৰ কিমান পার্সেন্ট হয় সো obviously a টো কিবা b তকৈ ডাঙৰে হ'ব সো যদি ধৰিলো তাহলে মই কি লিখিম 80% of a minus b হয় না a minus b 80% to difference question of difference মানে কি minus a minus b 80% to কাৰ ইকুৱেল হয় 20% of a plus b so a minus b 80% to a plus b 20% or equal হয় ঠিক আছে তে এইখিনি আমি অকন সলভ কৰি দি পার্সেন্টেজৰ কোৱেশ্চন হয় so 80% মানে কি 80 by 100 of কানো মাল্টিপ্লাই দিম of মানে মাল্টিপ্লাই ইনটু a minus b ইকুৱেল কি দিব পাৰো 20% মানে 20 by 100 of কানো মাল্টিপ্লাই দিয়া of a plus b ঠিক আছে এখিনি ক্লিয়াৰ সকলোৰে বুজি পাইছা নিশ্চয় ডিফাৰেন্স আমি ইকুৱেল বুলি কৈছো আমি ইকুৱেল হিচাপে লিখি আছো তো ডিভাইড কৰিলে 80 100 ডিভাইড কৰিলে 0.8 হ'ব 0.8 ইনটু a minus b ঠিক আছে আৰু এটো কিমান হ'ব 0.2 ইনটু a plus b ঠিক আছে নে এখিনি ক্লিয়াৰ বুজি পাইছা সকলোৰে নিশ্চয় এটা অকন ক্রস মাল্টিপ্লাই কৰি দিয়াছোন এই মাল্টিপ্লাই কৰিলে কিমান হ'ব 0.8a minus 0.8b equal to 0.2a plus 0.2b ঠিক আছে ক্লিয়াৰ এখিনলৈ সকলোৱে বুজি পাইছা নিশ্চয় এখিনলৈ ওকে ঠিক আছে এখিনি সকলোৱে বুজি পাইছা নেক্সট চাবা এখিনি কৰিলো এতিয়া আমি নেক্সট লাইনত কি কৰিম আমি a গিটা একফালে কৰিম b গিটা একফালে কৰিলো কি কৰিম a বিলাক এক সাইড কৰিলম b বিলাক এক সাইড কৰিলম কেনেকৈ কৰিম চাবাচোন 0.8a ইফালে বা a টো ইফালে কি আহিব মাইনাস হ'ব ইয়াত 0.2a ইফালে মাইনাস হ'ব হয় কিমান হ'ব তোমালোকৰ -0.2a ইকুৱেল টু আগতে ইফালে 0.2b আছিল আৰু এবাৰ যদি মই এই বস্তুটো ইফালে যে প্লাস হ'ব প্লাস কি হ'ব প্লাস 0.8b ঠিক আছে সো মাইনাস কৰিলে কিমান হ'ব 0.8a minus 0.2a মানে 0.6a ইকুৱেল টু 0.2 আৰু 0.8 প্লাস কৰিলে 1 হ'ব 1b হয়নে ঠিক আছে এতিয়া আমাক উলিয়াব দিছে কি কোৱাচোন আমাক উলিয়াব কি দিছে কোৱা আমাক উলিয়াব দিছিলে a b ৰ কিমান পার্সেন্ট আমাক উলিয়াব দিছিলে ঠিক আছে তো তাৰ কাৰণে আমি যদি মোক কয় a b ৰ কিমান পার্সেন্ট হয় দ্যাট মিন্স আমি কি কৰিব লাগিব b বাই কৰিব লাগিব হয়নে b বাই কৰিব লাগিব ওকে b বাই তো তাৰ কাৰণে কি হ'ব b মানে b টো ইফালে 1 থাকিল ইফালে গল কিমান sorry মই কোতে ভুলিছিলে b বাই a বাই 1 মিনিট দে জাস্ট এ মিনিট ওকে b বাই a ঠিক আছে কি আছে কোতে ঠিক আছে
সো মই ইয়াত 0.6 টো ৰাখিলো 1 টো মই ইফালে আহিলে কি হ'ব 1 হ'ব ডিভাইড বাই ইয়াৰ কৰে b আছিল a টো ইফালে গলে কি হ'ব a হ'ব দ্যাট মিন্স কি হ'ব b বাই a ইকুৱেল টু 0.6 বাই 1 কিন্তু মোক পার্সেন্টেজলৈ কনভার্ট কৰিব দিছে হয় নে সো পার্সেন্টেজলৈ কনভার্ট কৰিব দিয়া মানে কি মাল্টিপ্লাই বাই 100 হ'ব লাগিব b by a equal to 0.6 divided by 1 into 100%. ঠিক আছে ওকে ক্লিয়ার হিলে সো এখানে সিম্পলিফাই কৰি দিয়া 1 তলত 1 থাকা নাথাকা একে কথা দ্যাট মিন্স কি হ'ব b by a equal 0.6 into 100 আৰু 0.6 ৰ 100 মাল্টিপ্লাই কৰিলে কি হ'ব 60 হ'ব দ্যাট মিন্স কিমান 60% মানে a to b কিমান পার্সেন্ট হয় 60% হয় বুজি পাইছনে এবাৰ চাই লোৱা question বিলাক ক্রিটিক্যাল কৰি দিও বাৰে বাৰে কৈছো ইয়াত তুমি ডাইৰেক্ট question নাপাবা অকমান question বিলাক বেলেগকে বনাই দিব এটো বুজি পাইছা না সকলোৱে Is it clear to everyone বুজি পাইছা না এটো ये समझ में आया कि नहीं आया सुष्मिता बोलो सुष्मिता बोलो सर वो 80/100 करके 4/5 क्यों नहीं किया सर पॉइंट में क्यों किया हम लोगों ने 80/100 मतलब ये इसको हाँ सर पहले वाले अब स्लाइड में अगर हाँ 4/5 करेंगे तब भी कर सकते पर 4/5 मतलब भी तो 0.8 ही होता है क्योंकि इसमें आपको नंबर पे इसलिए लेके जाना पड़ेगा क्योंकि आपको परसेंट निकालना है ना अब अगर 4/5 इधर होगा इधर कितना होगा तो 1/5 होगा है कि नहीं हाँ सर तो उस हिसाब से करेंगे तब भी आपका आंसर सेम ही आएगा ठीक है सर आप लोग ऐसा भी कर सकते हैं ऐसा नहीं कि मैं ऐसा कर रहा हूँ ऐसा ही आप लोग करें आप लोग 4/5 भी कर सकते हैं ठीक है हाँ सर ओके ठीक है फिर नेक्स्ट क्वेश्चन देखो नेक्स्ट क्वेश्चन क्या है ए ट्रेन passes through a 1.5 kilometer long tunnel in 2 minutes if the speed of the train is 60 kilometer per hour what is the length of the train আমাক উলিয়াব লাগে কি ট্ৰেইনখনৰ লেন্থ উলিয়াব লাগে ঠিক আছে আমি উলিয়াব লাগে কি length of train এটা কথাটো হল এটা বলে মানে গম পাবা যদি এখন ট্ৰেইনে যদি এটা টানেল বা এটা তোমালোকৰ ব্ৰিজ এবিলাক যদি বা এটা স্টেশন এবিলাক বহু যদি পাস কৰে মানে ক্রস কৰি যায় তেতিয়া হলে আমি ডিসটেন্সটো উলিয়াবলৈ আমি কি কৰিব লাগিব তাত ট্ৰেইনৰ লেন্থটো আৰু সেই ব্ৰিজখনৰ লেন্থ বা টানেলটোৰ লেন্থ বা যি দিলে এইখিনি প্লাস কৰিম তো আমাৰ স্পিডৰ ফৰ্মুলা কি আছিল স্পিড ইকুৱেল টু ডিসটেন্স বাই টাইম হয় না সো এই ডিসটেন্স মানে কি হ'ব এই যদিহে ইনকেস যদি আমাক যদি এই টানেল বা ব্রিজ এবিলাক ক্রস কৰা বুলি কয় আমি তাৰ কাৰণে এটা ডিসটেন্সটো কি ল'ব লাগিব ডিসটেন্সটো হলে টোটাল ডিসটেন্স কি হ'ব length of tunnel और तार লগত আমি কি প্লাস কৰিম length of train প্লাস কৰিম টানেল আৰু ট্ৰেইনৰ লেন্থটো প্লাস কৰিলে আমি টোটাল ডিসটেন্সটো পাম সদায় মনত ৰাখিবা ঠিক আছে এতিয়া কি দি আছে 1.5 কিলোমিটাৰ হল টানেলটোৰ লেন্থ 1.5 কিলোমিটাৰ আৰু আমাক ট্ৰেইনৰ লেন্থটো উলিয়াব লাগে মানে আমি x ধৰি লম ঠিক আছে আমি x ধৰি লম কিন্তু কথাটো কি হৈছে গম পোৱা নে যদি সোয়া ইয়াত ইউনিট ব্লক এটো আছে কিলোমিটাৰত এটো আছে মিনিটত এটো আছে কিলোমিটাৰ পাৰ আৱাৰত কিন্তু অপচন বিলাক আছে মিটাৰত ঠিক আছে দ্যাট মিন্স আমি প্ৰত্যেকটো ইউনিট আমি কি কৰিব লাগিব মিটাৰ পাৰ সেকেন্ডলৈ কনভার্ট কৰিব লাগিব প্ৰত্যেক বিলাক ইউনিট যেটো স্পিড দিয়া আছে স্পিডটোক মিটাৰ পাৰ সেকেন্ডলৈ নিব লাগিব এই কিলোমিটাৰক মিটাৰ নিব লাগিব কিয় কাৰণ এনসাৰ বিলাক মিটাৰত দিয়া আছে ঠিক আছে এটো বস্তু সদায় চাই লবা এনেকুৱা স্পিড টাইম ডিসটেন্সৰ কোৱেশ্চন কৰিলে সদায় চাই লবা এনসাৰ বিলাক কিমান আছে সো এতিয়া আমি 1.5 কিলোমিটাৰ আমি কি কৰিম ইয়াক মিটাৰলৈ কনভার্ট কৰিম 1 কিলোমিটাৰ ইকুৱেল 1000 মিটাৰ আমি সকলোৱে জানো সো 1.5 কিলোমিটাৰ মানে কিমান হ'ব 1500 মিটাৰ হ'ব হয়নে 1500 প্লাস x ইমান কি হ'ব মিটাৰ হ'ব কি হ'ব ইমান মিটাৰ কি হল টোটাল ডিসটেন্স d মানে কি ডিসটেন্স ঠিক আছে মন ৰাখিবা মই লিখিছো বাৰু d মানে কি হয় ডিসটেন্স হয় আৰু এইবিলাক বস্তু কেতিয়া প্লাস কৰা হয় ডিসটেন্সত যেতিয়া টানেল ব্ৰিজ এইবিলাক ক্রস কৰে যদি তোমালোকক যদি এডাল গছ ক্রস কৰা বুলি কয় এটা ল্যাম্প পোস্ট ক্রস কৰা বুলি কয় তেতিয়া হলে তাত সেইবিলাক প্লাস নকৰে তাৰ ডিসটেন্সটো কাৰণ এইবিলাক নেগলিজিবল হয় তো টোটাল ডিসটেন্স পালো 1500 প্লাস x
আৰু আমাক স্পীড কিমান দিয়া আছে আমি গোটেইখিনি কনভাৰ্ট কৰি লম টাইমটো আমাক কিমান দিয়া আছে টি দিয়া আছে তোমালোকক 2 মিনিট 2 মিনিট আমি সেকেন্ডলৈ নিলে কি হ'ব 2 * 60 that means 120 সেকেন্ড ওকে আৰু আমাক স্পীড কিমান দিয়া আছে স্পীড দিয়া আছে 60 কিলোমিটাৰ পাৰ আৱাৰ আৰু কিলোমিটাৰ পাৰ আৱাৰ আমি কি কৰিম মিটাৰ পাৰ সেকেন্ডলৈ নিম নিলে কি হ'ব 5/18 হ'ব that means কি হ'ব 300 মাল্টিপ্লাই কৰিলে বাই 18 যদি সিম্পলিফাই কৰি দিয়া 6 ৰে কাটিলে তলত 3 থাকিব ওপৰত 50 থাকিব কিমান হ'ব 50/3 এটো হল ট্ৰেইন খনৰ স্পীড মিটাৰ পাৰ সেকেন্ড ঠিক আছে এখিনিলে ক্লিয়াৰ সকলোৰে এটো হল 50/3 মিটাৰ পাৰ সেকেন্ড ট্ৰেইন খনৰ স্পীড আছিল টাইম লাগিছিল 120 সেকেন্ড আৰু টোটাল ডিসটেন্স কিমান আছিল 1500 প্লাস x মিটাৰ ওকে এতিয়া আমাক এইখিনি বস্তু আমি ফৰ্মুলাত পুট কৰিম কেনে কৰিম চাবা আমাক কি দিয়া আছে আমি জানো যে স্পীডৰ ফৰ্মুলা কি স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম স্পীড কিমান দিয়া আছিল 50/3 হয়নে ডিসটেন্স কিমান দিয়া আছিল 1500 প্লাস x আৰু টাইম কিমান দিয়া আছিল 120 হয়নে ঠিক আছে টাইম কিমান দিয়া আছিল 120 এতিয়া চাবা অকমান ক্ৰস মাল্টিপ্লাই কৰাচোন কৰিলে কিমান হ'ব 3 * 1500 plus x equal to 50 * 120 that means cross multiply কৰিলে কিমান হ'ব 3 * 1500 মানে 4500 আৰু 3 * x মানে 3x equal to কৰিলে 0006 6000 হয়নে ইয়াৰ পৰা যদি মই x কাৰণ মোক x ভ্যালুটোহে লাগে আমি স্পীড অফ ট্ৰেইন লেন্থ অফ ট্ৰেইন কিমান x ধৰিছিলো so 6000 minus 4500 এখানে সিম্পলিফাই করা কিমান হ'ব implies 3x equal 1500 implies x equal কিমান হ'ব 1500/3 cancel out কৰিলে কিমান হ'ব x equal 500 মিটাৰ বুজি পাইছে নে কোৱা মানে ট্ৰেইনখনৰ লেন্থ কিমান 500 মিটাৰ হ'ব এবাৰ চাই লও কোৱেশ্চনখন লেন্থি হয় দেখাত কনসেপ্ট মানে ভাবিব পাৰা ইমান দীঘল কোৱেশ্চন কিন্তু আমি শৰ্ট ট্ৰিকো শিকিম ক্লাছত আই তুমি মই অংকটো কৰাৰ নিয়মটো শিকাইছো কেনেকৈ আমি অংকটো কৰিব লাগিব ইট হল বেসিক যেটো আমি তোমালোকৰ আমি নরমাল যদি আমি শর্ট ট্রিক নাজানো আমি এটো ফর্মুলা কৰিব লাগিব মই শর্ট ট্রিক শিকাই দিম বাৰু চিন্তা কৰিব নালাগে কয়খিনি বুজি পাইছে নে কোৱা So total trainer length কিমান 500 মিটাৰ কি হ'ব অপচন নম্বৰ কোনটো আমি চাম বাৰু সতি বুজি পাইছনে 500 মিটাৰ ইজ আ কারেক্ট আনসার ওকে সো কোনটো হ'ব অপচন বি ইজ দা কারেক্ট মানে চাব লাগিব ট্ৰেইনৰ কথা ক'লে চাবা টানেল দিছে নে ল্যাম্পপোষ্ট দিছে নে কি দিছে এইখিনি বস্তু ট্ৰেইনৰ তিনটা মান কনসেপ্ট কোৱেশ্চন আহে এটো এটা আছিল আৰু বহুকিটা কনসেপ্ট আছে আমি শিকিম বৰ লাহে ক্লাছৰ এইবিলাক ওকে then next question চোৱা এটো কোন ইজি হয় এটা চাৰ্ট দিয়া আছে এটো তোমালোকৰ পাই চাৰ্টৰ কোৱেশ্চন হয় সো চাৰ্ট দিয়া আছে তাপা মোক উলিয়াব দিছে কি এখন পাই চাৰ্ট দিয়া আছে স্কুলৰ এক্সপেন্ডিচাৰৰ ওপৰত কৈছে কি what percent of monthly expenditure is constituted by the monthly fees and the cost of transport together মানে কৈছে কি এই monthly fees এইটো আৰু ট্ৰান্সপোর্ট এই দুটা মিলি টোটাল কিমান পার্সেন্ট খৰচ হয় এক্সপেন্ডিচাৰ কিমান হয় ঠিক আছে একেবাৰে ইজি কোৱেশ্চন টোটাল এই দুটা মিলি খৰচ কিমান হৈছে 1500 টকা আৰু 500 টকা 1500 প্লাস 500 কিমান হ'ব 2000 টকা হ'ব হয়নে 2000 খৰচ হৈছিল আউট অফ কিমান টোটাল খৰচ কিমান টোটাল খৰচ গোটেইটা প্লাস কৰা 500 প্লাস 50 2000 2000 প্লাস 1000 3000 3000 প্লাস 2500 কিমান হ'ব 5500 মানে 5500 টকাৰ ভিতৰত 2000 টকা ট্ৰান্সপোর্ট আৰু তোমালোকৰ ফিছত হেৰি হৈছে খৰচ হৈছে আৰু তুমি কনভার্ট কিহলে কৰিব দিছে কি কৰিব দিছে পার্সেন্টেজ আৰু পার্সেন্টেজলে কনভার্ট কৰিবলৈ আমি কি কৰিম 100 এৰে মাল্টিপ্লাই কৰিম ঠিক আছে 0 0 কাটি গল তুমি ডিভাইড কৰাচোন কোন সিম্পলিফাই কৰি লব পাৰা 5 এৰে কাটিলে 11 বাৰ যাব আৰু 5 এৰে কাটিলে 400 বাৰ যাব হয়নে ঠিক আছে that means 400/11 ডিভাইডেড কৰাচোন কিমান হ'ব ডিভাইড কৰিলে 11 3 is 36 33 তারপর তোমালোকৰ 70 11 6 66.40 থাকিল আকৌ 3 আকৌ 6 yes 36.36% আছে না অপশন yes অপশন নাম্বার বি
36.36%, মানে টোটাল খৰচ কিমান 36.36%। ঠিক আছে, বুজি পাইছানে? Clear হৈছে এইটো কোৱা? Is it clear to everyone? Okay, then next question চাবা, easy হয় অকমান আমরা গম পাব লাগিব। তো নেক্সট কোৱেশ্চনে কি আছে, এখন কাৰে 100 কিলোমিটাৰ ট্ৰেভেল কৰে ফ্ৰম লোকেশন পি টু লোকেশন কিউ। এখন চাৰ্ট দিয়া আছে, সো তাত স্পিড বিলাক দিয়া আছে, কৈছে আমাক এভাৰেজ স্পিড উলিয়াব দিছে। সো প্ৰথম আমি গম পাব লাগিব এভাৰেজ স্পিডৰ ফৰ্মুলাটো কি। এভাৰেজ স্পিডৰ ফৰ্মুলা কি? সো এভাৰেজ স্পিডৰ ফৰ্মুলা হ'ল টোটেল ডিস্টেন্স কভাৰ্ড বা টোটেল ডিস্টেন্স যিমান যায় সেইখিনি কি কৰিব লাগিব, টোটেল টাইমেৰে ডিভাইড কৰিব লাগিব। টোটেল টাইম, টোটেল ডিস্টেন্স বাই টোটেল টাইম উলিয়ালে আমি এভাৰেজ স্পিড উলিয়াব পাৰি। কিন্তু কথাটো কি জানা, ইয়াত যদি চোৱা প্ৰত্যেক কিলোমিটাৰত এভাৰেজ স্পিডটো দিয়া আছে, তাৰ পৰা আমি টাইমটো উলিয়াই ল'ব লাগিব। অকমান কোৱেশ্চন লেন্থি হয়, তো এইটো ফৰ্মুলা মনত ৰাখিবা। এতিয়া প্ৰথমটোত চোৱা, প্ৰথম 20 কিলোমিটাৰ কিহত গৈছে 40 কিলোমিটাৰ প্ৰতি ঘণ্টাত। ঠিক আছে, সো আমাক ইয়াৰ পৰা আমি টাইমটো উলিয়াব লাগিব। সো প্ৰত্যেকৰ টাইমটো বেলেগ বেলেগ হ'ব। প্ৰথমটোত চোৱাচোন, প্ৰথমটোত টি ইকুৱেল কি হ'ব, ডিস্টেন্স বাই স্পিড হ'ব, হয়নে? টাইম উলিয়াব কাৰণ আমাক টাইমটো দিয়া নাই, কাৰণ আমি টোটেল টাইমটো আমাক লাগিব। তো গোটেইখিনি কাৰণ টোটেল ডিস্টেন্সটো গম পালো 100 কিলোমিটাৰ, কিন্তু আমাক টোটেল টাইমটো লাগিব ন। আমাক ইয়াত কাষত টেবুলখনত স্পিডটোৱে দিয়া আছে। সো প্ৰত্যেকৰ যদি আমি টোটেল টাইম উলিয়াব যাওঁ, প্ৰথমটো কি হ'ব, টাইম ইকুৱেল ডিস্টেন্স বাই স্পিড। প্ৰথমটোত কিমান ডিস্টেন্স কভাৰ কৰিছে 20 কিলোমিটাৰ, কিমান স্পিডত 40 কিলোমিটাৰ পাৰ আৱাৰত, মানে কিমান হ'ব 2/4 মানে 1/2, হয় না? কাটিলে 1/2 হ'ব। সো 1/2 আমি আৱাৰ ধৰি ললো প্ৰথমটোত। নেক্সটটোত যদি চাওঁ, নেক্সটটো একে হ'ব 30/60, মানে কিমান আলটিমেটলি নেক্সট বাৰটো 1/2। থাৰ্ডটোত কিমান হ'ব, নেক্সট 10 কিলোমিটাৰ, 10 কিলোমিটাৰ গৈছে 40 কিলোমিটাৰ স্পিডত, কাটিলে কিমান হ'ব এইটো 1/4। আৰু শেষত কি হ'ব, নেক্সট 40 কিলোমিটাৰ গৈছে 60 কিলোমিটাৰ প্ৰতি স্পিডত, মানে কিমান কাটিলে কিমান 2/3। তো কিমান হ'ব 2/3। সো এতিয়া আমি টোটেল টাইমটো ধৰিলে আমি স্পিডটো গম পাওঁ। সো টোটেল টাইম কি হ'ব, প্ৰত্যেকত আমি প্লাস কৰিম। প্ৰথমটো আছিল 1/2, নেক্সটটো 1/2, থাৰ্ডটোত 1/4 আৰু ফোৰ্থটোত 2/3। কিন্তু এলচিএম উলাই লোৱাচোন, এলচিএম উলাই কিমান হ'ব 4 4 4 2 2 3 এলচিএম 12, কিমান হ'ব 2 4 2 6 প্লাস 6 প্লাস 3 প্লাস 8, হয়নে? এইটো আকৌ এইটো ফৰ্মুলাটো দিয়ে, এইখিনি আকৌ ইয়াৰ বুলি নহয় আকৌ, এই বেলেগৰ। ঠিক আছে, এইখিনি মই টোটেল টাইমটো উলাই লৈছো। সো কিমান হ'ব, তো কৰিলে 6 6 12 8 23/12। সো এইটো হ'ব টোটেল টাইম। টোটেল টাইম কিমান 23/12। এতিয়া আমি এভাৰেজ স্পিডটো উলিয়াম। ঠিক আছে, এইখিনি বুজি পাইছা সকলোৱে? মানে চাব লাগিব যে প্ৰত্যেকত কিন্তু টাইমটো দিয়া নাই, আমি টাইমটো উলিয়াই ল'ব লাগিব। কাৰণ এভাৰেজ স্পিড উলিয়াবলৈ টোটেল ডিস্টেন্স বাই টোটেল টাইম উলিয়াব লাগিব। সো এইকাৰণে আমি টাইমটো উলিয়াই লৈছো। সো এতিয়া আমি এভাৰেজ স্পিড উলিয়াম। এভাৰেজ স্পিড ইকুৱেল টোটেল ডিস্টেন্স কিমান 100 কিলোমিটাৰ, টোটেল টাইম কিমান 23/12। ওপৰত যাব এইটো 100 into 12 divided by 23, কিমান হ'ব 1200 divided by 23। ঠিক আছে, কেনসেলত কৰাচোন, ডিভাইড কৰা। 23 কাটিলে কিমান হ'ব 5 টাইম 50। ঠিক আছে, তো 52.46 সো 400 কিমান হ'ব, just a minute, 1200 divided by 23, 5 जा 115, 5 আহিল 0, 2 जा 46, 4.0, 1 হ'ব 23 170। সো কিমান হ'ব, তাৰ পৰা 7 টাইমছ দিয়া 140 আৰু 21 161 9। বাকিখিনি কবলে কিমান হ'ব 52.17 হ'ব, হয়নে? তো কিমান হ'ব 52.17। সো স্পিডটো কিমান হ'ব 52.17।
ঠিক আছে নে বুজি পাইছানে অকমান লেন্থি মই কৈছো তোমাক প্ৰথমতে যে ইয়াত কুৱেশ্যন অকমান লেন্থি কুৱেশ্যন দিয়ে এর একেবাৰে ইজি তোমালোকক ডাইৰেক্ট কিছুমান পাবা একেবাৰে চাই কেনে ক'ব পাৰিবা কিন্তু এখন কোৱালিফাইং পেপাৰ হয় সো তাত তোমালোকক কুৱেশ্যনবিলাক লেন্থি দিব যে টাইম কনজিউমিং কৰিব পাৰে তো কিমান হ'ব ইয়াৰ এনসাৰটো 52.17 ঠিক আছে তো কাৰেক্ট এনসাৰ ইজ 52.17 আশা কৰো সকলোৱে বুজি পাইছে এইটো বস্তু সো কিমান আছিলে 52.17 মানে 52.2 approximate 52.2 ওকে ঠিক আছে সকলোৱে বুজি পাইছে সো approximate এনসাৰটো দিছে সো 52.2 কিলোমিটাৰ পাৰ আৱাৰ okay next question sir কি দিয়া আছে if the length of a rectangle is increased by 25% and the width is decreased by 20% then the area of the rectangle কিমান increase হ'ব বা কিমান decrease হ'ব এটো পার্সেন্টেজ অফ কোয়েশ্চন এটো ইজি কোয়েশ্চন হয় এটো আমি ডাইরেক্ট কৰিব পাৰিম চোৱা কি কৰিম প্ৰথমতে কি দিছে ইনক্রিজ দিছে ইনক্রিজ হলে আগতে প্লাস আহে মানে 25 নেক্সট কি হৈছে ডিক্রিজ হলে -20 পাওয়াটা প্লাস দিয়া বা নেক্সট কি বকৰে মাল্টিপ্লাই কৰিব লাগিব 25 into -20 divided by 100 it হল টোটাল নেট চেঞ্জৰ ফৰ্মুলা মানে ফৰ্মুলাটো বেলেগ আছিল ফৰ্মুলা কি আছিল প্লাস সৰি মই লিখিছো বাৰু ফর্মুলা হয় প্লাস মাইনাস a প্লাস মাইনাস b প্লাস ইনটু প্লাস মাইনাস a ইনটু প্লাস মাইনাস b বাই 100% তো লগৰ হেৰিটো নেট পার্সেন্ট চেঞ্জ টু লোৱাৰ ফর্মুলা কিনি কইলে কিমান হ'ব 25 minus 25 হ'ব প্লাস 25 20 যা minus 500 divided by 100 0 0 কাটি গল প্লাস মাইনাস মাইনাস 5 minus 5 equal 0 0 মানে কি কোনো চেঞ্জ হোৱা নাই মানে কি রিমেইনস আনচেঞ্জ সো অপশন নাম্বার ডি টু কারেক্ট হয়নে অপশন নাম্বার ডি ইজ দা কারেক্ট आंसर বুজি পাইছে নে সোৱা বুজি পাইছে নে সকলোৱে ক বুজি পাইছে নে ক সকলোৱে বুজি পাইছে নে কবা ডাউট আছে নেকি Okay. Next question, Saba. Next question, Saba. A is present as is 4 years more than B's age after 6 years. The sum of the present age of A and B together is 70 years. What is the present age of B? কৈছে কি A present age to B আজিৰ পৰা 6 বছৰ পিছত যিমান হ'ব তাতকৈ 4 বছৰ বেছি হয় আৰু হে দুইজনৰ present age to sum কৰে 70 years গতিকে B present age কিমান কৰাচোন নকলে কৰা সকলে ট্রাই ইট তুমি নিজে ট্রাই করছ এটা এটো কিছু ট্রাই কৰা সো কি দিয়া আছে সো আমাক এ আমি ইয়াত বি এর লগত দিয়া আছে ন বি বর্তমান প্রেজেন্ট এজ হইলো আমি প্রেজেন্ট এজ অফ বি কিমান হ'ব x হইলৈছো ঠিক আছে যদি বি যদি প্রেজেন্ট এজ যদি x হয় তাহলে প্রেজেন্ট এজ অফ এ কিমান হ'ব এৰ প্রেজেন্ট এজ টু বিৰ আজিৰ পৰা 6 বছৰ পিছত যিমান হ'ব সো বিৰ যদি আজি যদি বয়স যদি x হয় আজিৰ পৰা বিৰ 6 বছৰ পিছত বয়স কিমান হ'ব x + 6 হ'ব হয়নে তাতকৈ 4 বছৰ বেছি বেছি মানে কি এটো এৰ প্রেজেন্ট এজ হইছে দেই বি টু দিয়া আছে x হইলৈছো আমি এৰ কিমান হ'ব এৰ এজ টু বিৰ আজিৰ পৰা 6 বছৰ পিছত যেটো এজ হ'ব তাতকৈ 4 বছৰ বেছি সো এৰ যদি আজি যদি এ বি আজি পৰা 6 বছৰ পিছত এজ টু x + 6 তাতকৈ আকৌ 4 বছৰ বেছি হল বি মানে x + 6 + 4 হ'ব দ্যাট মিন্স কিমান x + 10 হয় না সো কি হল দ্যাট মিন্স বি এ বি প্রেজেন্ট এজ x আৰু এৰ প্রেজেন্ট এজ x + 10 ঠিক আছে কিন্তু বুজি পালো সকলোৱে এটা আমাক অ্যাকর্ডিং টু কোয়েশ্চন কি কৈছে অ্যাকর্ডিং টু কোয়েশ্চন সাম কৰিলে কিমান হ'ব এৰ বৰ্তমান হল x + 10 আৰু বিৰ যদি x হয় এটা প্লাস কৰিলে কিমান হয় 70 হয় that means কি হ'ব
2x plus 10 equal 70 simplify কৰাচোন 2x equal 70 10 to ইফালে হলে -10 কিমান হ'ব 60 হ'ব মই কৈ দিছো so 2x equal কিমান 60 so x equal কিমান 60 by 2 cancel out কৰিলে কিমান 30 so কিমান 30 আপোনাৰ অপচন নাম্বাৰ C টো কাৰেক্ট তো B হে ওলাব আছে B প্ৰেজেন্ট এজ 30 চাই বুজি পাইছে নে বুজি পাইছে নে চোৱা so B প্ৰেজেন্ট এজ কিমান 30 আৰু A কিমান হ'ব 40 হ'ব যদি মই A টো উলিয়াব দিলে হয় ঠিক আছে ক্লিয়াৰ সকলোৰে ক বুজি পাইছে নে তো আগতে विजय पूजा एम तुम भी सुष्मिता समझ में आ रहा है कि नहीं हाँ सुष्मिता बोलो सुष्मिता बोलो सर क्लास मिस करने से वो हम कहाँ पे फिर से देख पाएंगे अगर किसी दिन क्लास नहीं कर पाए तो आपको ऐप में मिल जाएगा रिकॉर्डेड वो ऐप में सर वो अभी शिक्षा के ऐप में ही सर मिल जाएगा वो हाँ रिकॉर्डेड हाँ क्लास हाँ वो ऐप में मिल जाएगा सर ये सिर्फ वो प्रीलिम्स का ही कवर करेगा सर मतलब प्रीलिम्स में जो जो सब्जेक्ट आता है उसी का ही सर मेंस का नहीं हाँ नहीं नहीं क्योंकि मेंस आप ये तो सीसेट का है और सीसेट में आपको क्योंकि मेंस में तो सीसेट आएगा ही नहीं और बाकी अभी आपका पहला तो प्रीलिम्स ही है उसके बाद देखते हैं अगर रिक्वायरमेंट हो तो शायद अलग कोई कोर्स में सिखा देगा आप लोगों को पर अभी प्रीलिम्स के लिए ज़्यादा फोकस कर रहे हैं सब लोग सर प्रीलिम्स में जो इंग्लिश वगैरह सब्जेक्ट है वो सब सर सब्जेक्ट यहीं पे कवर होगा हाँ सब मिलेगा प्रीलिम्स का सभी कुछ मिलेगा मतलब आसाम स्पेसिफिक और सीसेट का अच्छा सर ओके ठीक है नेक्स्ट क्वेश्चन आप लोगों के लिए ये एक होमवर्क है ठीक है आप लोग एक बार लिख लीजिए क्वेश्चन को द टाइम इन ईयर्स रिक्वायर्ड फॉर ए सम ऑफ मनी टू अमाउंट टू 4 times itself at 15% सिंपल इंटरेस्ट पर एनम एक बार लिख लीजिए ये मैं आपको आप लोग एक बार करके देखिएगा अब से हो पा रहा है कि नहीं ठीक है ये आपके लिए होमवर्क है सो आज ये डेमोनेशन था आज का क्लास हम यहीं पे समाप्त करते हैं कारोबार कितना सुधिबलगिया आছিলে कारोबार किसी का कोई डाउट है रिगार्डिंग एनी क्वेरीज कैसा लगा क्लास आप लोग एक बार मेंशन कर दीजिएगा ठीक है सो थैंक यू एवरीवन फॉर अटेंडिंग द क्लास नेक्स्ट क्लास में हम लोग मिलेंगे ठीक है तो गुड नाइट एवरीवन